পাপ কি পুণ্য কি একদম সিম্পল ভাষাত যদি মই ক'ব যাওঁ ন আজিকালি পৃথিৱীৰ হিচাপত যিটো কৰ্ম কৰি পেলাই আপুনি নিজৰ মুখখন আইনাত চাব পাৰিছে মজা কণ্টিনিউ কৰক যিবোৰ কাম কৰি আইনাখনৰ সন্মুখত আপুনি নিজক চাব পাৰিছে সেইটো হৈছে পুণ্য আৰু যদি চাব পৰা নাই সেইটো পাপ প্ৰত্যেকজন মানুহে জীৱনত তিনিখন মুখা পিন্ধে এখন মুখা সমাজক দেখায় 2 নম্বৰ মুখা ঘৰৰ মানুহক দেখায় 3 নম্বৰ মুখাখন কেতিয়াও নুখুলে যিকোনো ব্যক্তি যেতিয়া দিশভ্ৰান্ত হয় বেমাৰ আজাৰ হয় বিভিন্ন সমস্যাৰে ভাৰাক্ৰান্ত হয় তেওঁলোকক অৰিন্দম শৰ্মা ডাঙৰীয়াই স্পিৰিচুৱেলি গাইড কৰে এনাৰ্জি পজিটিভ নেগেটিভ নাথাকে বাট এই এনাৰ্জিটোৰ বিহাইণ্ডত যিটো ইণ্টেন্ট থাকে ইণ্টেনশ্যন সেই ইণ্টেনশ্যনটো পজিটিভ বা নেগেটিভ হয় ভাল বা বেয়া মানুহৰ হয় জাগা এটা ভাল বা বেয়া মানুহৰ দ্বাৰা হয় ভিডিঅ'টো ক্লিক কৰাৰ বাবে ধন্যবাদ চাবলৈ আৰম্ভ কৰিছে বাৰ্তালাপ মই চক্ৰপাণি পৰাশৰ বহু এষ্ট্ৰলজাৰ আমাৰ অনুষ্ঠানলৈ আহিলে গ'ল বহু টেৰট কাৰ্ড ৰিডাৰ আহিলে গ'ল নিউমাৰলজিষ্ট আহিলে গ'ল ঠিক তেনেধৰণে ভিন্ন ক্ষেত্ৰৰ ভিন্ন ব্যক্তি আহিছে গৈছে আৰু তেনে সময়তে এগৰাকী ব্যক্তিয়ে আমাৰ লগত যোগাযোগ কৰিলে যিগৰাকী ব্যক্তিয়ে অলপ পৃথককৈ আৰু বেলেগকৈ কিছুমান কথা আপোনালোকৰ বাবে আগবঢ়াব বিচাৰিছে তেখেত অসমৰে হয় বাট তেখেতে বহুত বছৰ নিউজিলেণ্ডত পঢ়া শুনা কৰিলে তেখেতে কিহৰ ওপৰত পঢ়া শুনা কৰিলে এই বিষয়ে আপোনালোকে পডকাষ্টটো চাই গ'লে আপোনালোকে গমেই পাব কিন্তু তেখেতে এটা কথাই কৈছে তেখেতে মানুহৰ ভাগ্য চেঞ্জ কৰি দিব পাৰে দ্বিতীয় কথা তেওঁ কৈছে পাপ আৰু পুণ্যৰ কথা তেখেতে কৈছে ভাল আৰু বেয়াৰ পাৰ্থক্য তেওঁ ক'বলৈ বিচাৰিছে তেখেতে ধৰ্ম কি সাম্প্ৰদায়িকতা কি ইয়াৰ ওপৰতো তেখেতৰ মন্তব্য দিবলৈ বিচাৰিছে তাৰ লগতে তেখেতে ভগৱান আছে নে নাই তাৰ ওপৰতো কিছু কথা ক'ব বিচাৰিছে তেখেতে মোক বহুতখিনি কথা কৈছে কিন্তু এতিয়ালৈকে মই তেখেত আচলতে কোন এতিয়াও ভালকৈ ধৰিব পৰা নাই আৰু সেইকাৰণে আজি আমি প্ৰায় যথেষ্ট সময় কথা পাতিম আৰু তেখেতকো বুজিবলৈ চেষ্টা কৰিম আৰু তেখেতে আপোনালোকক কিছু কথা বুজাবলৈ চেষ্টা কৰিব অনুষ্ঠানটো আৰম্ভণিৰ পৰা শেষলৈকে চাব বুলি আশা কৰিছোঁ আৰু তেখেতৰ নাম হৈছে অৰিন্দম শৰ্মা আৰু অৰিন্দম শৰ্মাক মই স্পিৰিচুৱেল গাইড বুলি পৰিচয় দিবলৈ চেষ্টা কৰিছোঁ নমস্কাৰ জনাইছোঁ অৰিন্দম দা নমস্কাৰ বহুতখিনি কথা আমি পাতি আজিৰ অনুষ্ঠানটোৰ কাৰণে বহিবলৈ চেষ্টা কৰিছোঁ আৰু এইখিনিতে মই দৰ্শকসকলক কৈ থ'ব বিচাৰিছোঁ যে যেতিয়াই কোনোবা এজন এষ্ট্ৰলজাৰ আহে বা আধ্যাত্মিক ক্ষেত্ৰৰ ব্যক্তি আহে আপোনালোকৰ বহুত প্ৰশ্ন থাকে আৰু যিসমূহ প্ৰশ্ন আপোনালোকে কমেণ্টৰ যোগে সুধিবলৈ চেষ্টা কৰে কোনোবাই ভালকৈ কয় কোনোবাই বেয়াকৈ কয় এই সকলোবিলাক আজি আলোচনা হ'ব ইয়াত তো অৰিন্দম দা আৰম্ভ কৰোঁ প্ৰথম মই এইটোৱে জানিব বিচাৰিম আপুনি নিউজিলেণ্ডত পঢ়া শুনা কৰিলে MBA কৰিলে আপুনি তাৰপিছত আপুনি মলিকুলাৰ বায়'লজিষ্ট পঢ়া শুনা কৰিলে আপুনি মই যদি কওঁ আপুনি চাইণ্টিষ্টো হয় গ'লে তাৰপিছতে আপুনি নিজকে কৈছে স্পিৰিচুৱেল আপুনি গাইড হয় আপুনি ভাগ্য চেঞ্জ কৰি দিব পাৰে মানুহৰ মোৰ প্ৰথম এইটোৱে প্ৰশ্ন আপোনাৰ শিক্ষাৰ যিটো জাৰ্ণি সেইটো মই প্ৰথম জানি ল'ব বিচাৰিছোঁ অসমৰ পৰা নিউজিলেণ্ড কেনেকৈ পালেগৈ প্ৰথম মই কৰিছিলোঁ মলিকুলাৰ বায়'লজিটো ফাৰ্ষ্ট ক'ৰ পৰা মাইচৰ ইউনিভাৰ্চিটিৰ পৰা মই কৰা মাইচৰ ইউনিভাৰ্চিটি মই অল ইণ্ডিয়া ছেকেণ্ড বেটছ আছিলোঁ আমি অ'কে চ' তাৰে পিছত গৈ পেলাই ছেকেণ্ড ষ্টেজত আহিল MBA নিউজিলেণ্ডৰ পৰা অ'কে থাৰ্ড ষ্টেজত আহিল ক্লিনিকেল চাইক'লজি অ'কে চ' সেইটোত মাষ্টাৰ ডিগ্ৰী কৰিলোঁ অ'কে চ' কিন্তু প্ৰত্যেকটো শিক্ষা যিটো মই লৈছোঁ সেইটো মোক জীৱনত কিবা এটা নহয় কিবা এটা ফালে কমপ্লিমেণ্ট কৰিছে আৰু সেইটো এটা নহয় এটা উদ্দেশ্যে মই কৰিছোঁ মই একচুৱেলি যদি ক'ব যাওঁ মানে শিক্ষাৰ এটা উদ্দেশ্য থকাৰো দৰকাৰী যাতে মানে শিক্ষাযোৰ লৈ পেলাই মানুহজনে নিজৰ পৰিয়ালকো সহায় কৰিব পাৰে সমাজকো কিবা এটা দিব পাৰে তেতিয়া সেই শিক্ষাটোৰ মূল্য থাকে নিশ্চয় চ' মোৰ ক্ষেত্ৰতো মোক সেই শিক্ষাখিনি কোনোবা এটা 1 ষ্টেপ কোনোবা এটা 2 ষ্টেপ আজি যিটো পৰিস্থিতি মই যিটো ষ্টেজত মই আছোঁ আজি লাইফৰ যিখিনি পাইছোঁ মই যিখিনি মানুহক দিব পাৰিছোঁ সেইখিনিত এই প্ৰত্যেকটো ডিগ্ৰীৰে প্ৰত্যেকটো এডুকেশ্যনৰে কণ্ট্ৰিবিউশ্যন আছে আপুনি মোক কৈছিলে ৱৰ্ল্ডৰ আপুনি এনেকুৱা এজন চাইণ্টিষ্ট যোনে যেতিয়া আপুনি মলিকুলাৰ বায়'লজিষ্ট পঢ়ি আছিল আপুনি মই ভেটেনাৰী কলেজৰ এটা মানে তেতিয়া ক্লাছিকেল সোয়াইন ফ্লুৰ বুলি এটা মানে যিটো গাহৰি যিটো হয় যিটোৰ পৰা মানুহৰ সোয়াইন ফ্লুটো আহিছে তাৰ ওপৰত এটা ৰিচাৰ্চ প্ৰজেক্ট হৈছিল তাৰে আণ্ডাৰত ময়ো এটা মোৰ প্ৰজেক্টটো কৰিছিলোঁ ৰিচাৰ্চ হিচাপত তেতিয়া মই এটা
মানে স্পেচিফিক এক্সপেৰিমেণ্ট এটা আই থিংক ইট ৱাজ মানে প্ৰবেবলি ৱৰ্ল্ডৰ ফাৰ্ষ্ট সেই কৰা হৈছিল সেইটো চ' আই ৱাজ পাৰ্ট অফ দ্যাট টিম অলছ' অ'কে চ' এইটো য়েছ হয় তো ইমানখিনি আপুনি পঢ়া শুনা কৰিলে নিউজিলেণ্ডত ইমান বছৰ থাকিলে আপুনি অসমলৈ আকৌ ঘূৰি আহিলে আহি আপুনি নিজকে স্পিৰিচুৱেল গাইড বুলি আপুনি ক'ব বিচাৰিছে তাৰপিছত আপুনি মোক কৈছে যে ভাগ্য চেঞ্জ কৰা আপুনি এগৰাকী মানুহ মোক বুজাই দিব লাগে চ' ভাগ্যৰ দুটা পাৰ্ট আছে যদি মই একদম মানে যিকোনো মানুহ এজনে যে বুজি পায় মই সেই হিচাপত কথাখিনি ক'ব গৈছোঁ বেছি মানে ইণ্টেলেকচুৱেলাইজ কৰি মই কথাখিনি ক'ব চেষ্টা কৰা নাই আৰু তাৰে এটা সাংঘাতিক ভাগ হ'ল কৰ্ম ফল কেতিয়া ধৰ্মৰ নাপায় ফল সদায় কৰ্মৰে পাব কিন্তু ঠিক আছে কিন্তু ধৰ্ম অবিহনে সেই কৰ্মৰ ফলটো মানুহে ভোগ কৰিব নোৱাৰে গতিকে মানে বস্তুটো বুজি পাইছিলে যেনেকৈ মানে ধাৰ্মিক কাম কৰিব লাগিব ধাৰ্মিক কাম নহয় সেই ধাৰ্মিকটোতো বহুত ডেঞ্জাৰাছ বস্তু কাৰণ ধাৰ্মিক বুলি যেতিয়া কৈ যাওঁ ন তেতিয়া আমি ধৰ্মৰ ডেফিনেশ্যন দিয়া আৰম্ভ কৰি দিওঁ মানে কৰ্মত ধৰ্মটো থাকিব লাগিব নহয় কৰ্মটো হ'ল একশ্যন অ'কে কিন্তু ছাপ'জ মই আপোনাৰ হাতত পেন এটা দিছোঁ পেনটো হ'ল পেনেদি আপুনি লিখিব পেনটো কৰ্ম কিন্তু যদি আপুনি লিখিব কি লিখে নাজানে লিখিব কি ইংলিছটো শ্বেক্সপিয়াৰৰ লিখিব জানিছিল মিডছামাৰ নাইটছ বুলি এটা ধুনীয়া প্ৰজো আছে তাৰ পয়েট্ৰি প্ৰজ শ্বেক্সপিয়াৰ ইজ এ লিজেণ্ড বা কালিদাস অভিজ্ঞানম শকুন্তলম লিখিছিল এতিয়া কালিদাসে শকুন্তলম লিখিছিল সেইকাৰণে শকুন্তলম ফেমাছ কিন্তু কালিদাসে যদি নিলিখিলে হয় শকুন্তলম অকল নিজৰ নামটো লিখি দিলে হয় যে মোৰ নাম কালিদাস ফেমাছ হ'লে হয়নে নহ'লে লেখপদো তেতিয়াও পাৰিলে হয় চ' সেই কৰ্ম আৰু ধৰ্ম দুটাই এটা কমপ্লিমেণ্ট কৰিব লাগিব চ' ধৰ্ম কি ধৰ্ম ইজ দেট হুইচ হেজ বিন ইনস্পায়াৰ্ড বাই দ্য ডিভাইনে যিটো ইনস্পায়াৰ কৰে ন সেইটো ধৰ্ম ডিভাইন কি ডিভাইন আপুনি মই সম্পূৰ্ণ সৃষ্টি মৃত্যু সৃষ্টি জন্ম মৃত্যু আৰু তাৰে মাজৰ গোটেইখিনি মায়া এই তিনিটা বস্তুৰ লগ লাগিয়ে ডিভাইন এইটো আপোনাৰ মোৰ হিচাপত হ'ব আমি জন্মিছোঁ এদিন মৰিম মাজৰ যিখিনি আমি লীলা কৰিছোঁ মায়া কৰিছোঁ সেইখিনি যদি মই সূৰ্যমণ্ডলক লওঁ যে এটা সূৰ্য জন্ম হয় সূৰ্যটো জন্ম কেইবা শ বিলিয়ন বছৰ বাচি থাকে তাৰে পিছত গৈ পেলাই কলাপছ কৰি এটা ব্লেক হোল হৈ মৰি যায় তাৰ মৃত্যু আৰু মাজতে সি হয়তো এখন এটা বা 10টা গেলেক্সি কৰিব ছলাৰ চিষ্টেম থাকিব 9টা গ্ৰহ থাকিব বা 8টা গ্ৰহ থাকিব সেইখিনি লীলা সেইখিনি মায়া আৰু সেইকাৰণে আমি যিটো ধৰ্মক যেনেকৈ লওঁ ছাপ'জ মই যিটো মানুহক যিখিনি হেল্প কৰোঁ মহাচিনাচাৰ পদ্ধতি বুলি কয় আমি নিশ্চয় আলোচনা কৰিম তাতে আমি দুটা মেইন বস্তু বুলি কওঁ এটা শিৱ আৰু শক্তি শিৱ কোন শিৱ হ'ল ডেড বডি হ'ব কেতিয়া শিৱ হয় যেতিয়া শক্তি আহি শিৱৰ ইৰেক্ট পেনিছৰ ওপৰত বহে ইৰেক্ট পেনিছৰ ওপৰত বহাটো কিয় ইম্পৰ্টেণ্ট কাৰণ সেইটো অবিহনে জন্ম নহয় মানুহৰ একজেক্টলি শিৱ মানে হ'ব আৰু হবৰ পৰা যাই পেলাই শিৱ হয় ৰাইট আৰু সেইটো সম্ভৱ কোনে কৰে শক্তিয়ে কৰে য়েছ ভাবিলে অলপ বেলেগ ধৰণে ভাবিব লাগিব গোটেই অনুষ্ঠানটোত তেনেকে ভাবিলো চ' সেইটো গ্ৰেণ্ড স্কেলতো হৈ আছে সেইটো একদম মাইনুট স্কেলত আমাৰ বডিৰ ভিতৰতো হৈ আছে য'ত এটা অভেৰি থাকে ফিমেলৰ ভিতৰত স্পাৰ্ম আহে মেলৰ পৰা লগ লাগি এটা বাচ্চা জন্ম হয় যদি কোনোবাই মোক সোধে যে আপুনি মোক মেজিকৰ মোক উদাহৰণ দেখাওক মোক এনেকুৱা ডিভাইন বা এনেকুৱা ডিভিনিটিৰ মোক এক্সাম্পল দিয়ক জন্মতছে বেছি বাচ্চা এটা জন্মতছে বেছি আৰু কি ডিভাইন এক্সাম্পল লাগে হোৱাট কেন বি মোৰ ডিভাইন দেন লাইফ মই নিজে মলিকুলাৰ বায়'লজিষ্ট এটা হয় মই এইখিনি লাইফত বুজিছোঁ যিমানে আমি জীৱন বা হিউমেন বডিটোৰ বিষয়ে যিমান ক্ল'জলি আমি গৈ থাকোঁ আমি নিজেতো ক্লোনিং কৰিছোঁ ন মানে হিউমেন ক্লোনিং নহয় অবভিয়াছলি বা যিবিলাক মাইক্ৰ'বিয়েল ক্লোনিং বা সেইবিলাক কৰা আমি এইবিলাক কৰোঁ চাইণ্টিফিকেলি লেবত তাতে সেই DNA বিলাক ক'ডিং থাকে ন মানে আপোনাৰ চুলি কলা ৰঙৰ কাবাৰ ব্ৰাউন কালাৰ কাবাৰ চকু নীলা কাবাৰ কলা সেইখিনি বস্তু DNA ক'ত হৈ থাকে আমি জানো যে এইটো এটা জেনেটিক ছিকুৱেঞ্চ এইটোৰ মতে এইটো হ'ব ATG CGAG হ'ব এইটো জিনে এইটো কৰে সেইটো জিনে এইটো কৰে কেনেকৈ কৰে কিয় কৰে সেইটো জিনে স্পেচিফিকেলি কিয় কৰে আপোনাৰ মতে সেইটো জিন কিয় আছে বেলেগতে সেইটো জিন কিয় নাই সেইটো জিনে এইটোৱে কিয় কৰে অকল আৰু হঠাৎ সৰু কিবা এটা চেঞ্জ হৈ যোৱাৰ বেলেগ
গেমটো একো চেঞ্জ হৈ যায় লগে লগে Right. the more we try to understand the more we realize that the more we don't know সেইকাৰণে মই কওঁ ডাউন দ্য ৰেবিট হোল এইটো এটা এনেকুৱা গাত য'ত আমি কিউৰিয়চিটিলৈ জাপ মাৰি দিওঁ কিন্তু শেষটো ক'ত আছে আমি কোনো নাজানো চ' আল্টিমেটলি এটা ইনফেক্ট এইটো ইণ্টাৰেষ্টিং বস্তু আমি উলিয়ালে কথাটো কওঁ আইনষ্টাইনে এটা সময়ত প্ৰুফ কৰিব চেষ্টা কৰিছিল মই পঢ়িছোঁ এইখিনি কথা মই আইনষ্টাইনক লগ পোৱা নাই ডেফিনেটলি যে মানে হি ৱান্টেড টু প্ৰুভ যে দেয়াৰ ইজ ন' গড কোনো এনেকুৱা ইউনিভাৰ্চেল একো বেলেঞ্চ কৰা বস্তু নাই গড ইজ বেলেঞ্চ গড ইজ জাষ্ট ভাল বা বেয়া নহয় এইটোৰ ওপৰত মই অলপ লাগিলে মানুহ য়েছ তাতে এটা কথা আহি যায় যে তেওঁ যেতিয়া এইটো উদ্দেশ্যি এটা মানে প্ৰজেক্ট আৰম্ভ কৰিলে আইনষ্টাইনে প্ৰত্যেক বাৰে বাৰে তেওঁ ইকুৱেশ্যনটো কৰি 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 লাষ্ট ষ্টেজত ইকুৱেশ্যনটো বেলেঞ্চ কৰাৰ কাৰণে এটা কনষ্টেণ্ট দিব লগা হৈছে কসমলজিকেল কনষ্টেণ্টটো দিব লগা হৈছে চি নে কি বুলি আছে that constant to bare bare kati kati first station pelai di kyo that constant proves that without that constant universe energy to balance no hoy okay so each time he wanted to disprove God he ended up proving that there is a balance there has to be something jitu mane there has to be a constant jitu mane goti universal energy to balance kori ase otherwise there is no logical explanation right মই হিনা এটা ভিডিঅ' চাই আছিলোঁ মানে আকৌ টপিকলৈ গুচি আহিম বেলেঞ্চৰ কথাটো কওঁতে কৈলাশ এনেকুৱা এটা জেগাত আছে বুলি কৈছে কোনোবা এজনৰ লগত এটা পডকাষ্টত চাই গোটেই ৱৰ্ল্ডখনৰ বেলেঞ্চে কৈলাশে কৰি আছে আৰু কৈলাশতে যদি শিৱ থাকে চ' গড ইজ বেলেঞ্চ গড ইজ ডেফিনেটলি বেলেঞ্চ একদম চিম্পল উদাহৰণ মই দিছোঁ আপোনাক আমাৰ মানুহৰ দুটা কম্পজিশ্যন আছে এটা হ'ল বডি আনটো হ'ল মাইণ্ড যেতিয়া আমাৰ বডিৰ বেমাৰ হয় আমি কি বুলি কওঁ এই কিবা এটা বডিটোত ইমবেলেঞ্চ হৈছে পেটৰ ইমবেলেঞ্চ হাৰ্টৰ ইমবেলেঞ্চ হৈছে মাইণ্ডৰ যেতিয়া কিবা চাইকলজিকেল বেমাৰ হয় আমি কি কওঁ মেণ্টেল ইমবেলেঞ্চ হৈছে আমি গোটেইখিনি কথা কওঁৱে কাৰণ ডেট ডিভাইন ন গড ইজ ইনচাইড আছ বাইবেলৰ এটা কথা কৈছে ন মই প্ৰত্যেকবাৰে এইটো কথা কওঁ মেন ইজ মেড ইন দ্য ইমেজ অফ গড তাৰ অৰ্থ এইটো নহয় যে ভগৱানৰ আমাৰ নিচিনা দুখন ভৰি আছে ডেট হুইচ ইজ ইনচাইড আছ আমাৰ ভিতৰত যিটো আছে সেইটো সেই ভগৱানৰ এটা প্ৰতিবিম্ব ঠিক তেনেধৰণে এই বস্তুটো সেইটো আছে যদি কোনোবাই ভাবে যে মানে ভগৱানক বিচাৰি হিমালয়ত যাব লাগিব কৈলাশত যাব লাগিব বা সেই যাব লাগিব প্ৰয়োজন নাই ন ডাঙৰ চবতছে ডাঙৰ হোমকুণ্ডটো ইয়াতে আছে ন এইটো কি এইটো হোম নহয় জানো 24 ঘণ্টাটো এইটো জুই লৈ থাকে ন একদম আৰু এইটো মোৰ বা আপোনাৰতো নহয় পৃথিৱীৰ যিমানটা লিভিং ক্ৰিয়েচাৰ আছে চবৰে জুই জ্বলে আৰু তাতে যি খোৱা যায় হজম হয় এইটো আহুতি য়েছ আহুতি ন চ' লাগে কি ইণ্টেনশ্যনটো য়েছ আহুতিত আমি কি দিছোঁ আৰু আহুতিটো দিছোঁ নে নাই আহুতি নৰ্মেল জুই একুৰা জ্বলি আছে ৰাস্তা দি গৈ থাকোঁতে সেই জুইত যদি কোনোবাই চাপ'জ কিবা চুইংগাম এটা খাইছে পেকেটটো দলি মাৰি দিছে সেইটো এটা আহুতি পচছে তাতে কিন্তু ডিপেণ্ড কৰিছে যে মই সেইটো ফাঁকি উদ্দেশ্যে দিছোঁ চাপ'জ কোনোবা এজন মানুহৰ ঘৰত অকল গছৰ কিবা শুকান পাত আছে তাৰ ঘিউ কিনাৰ পইচা নাই যদি তাক মই যাওঁ না তুমি ঘিউৰে আহুতি দিব লাগিব সেইটোতো মই টৰ্চাৰ কৰিছোঁ তেতিয়াহ'লে আমি যিবিলাক পূজা পাতল কৰি আছোঁ নকৰিলে হ'ব নেকি আপোনাৰ মতে কৰক যেনেকৈ আপুনি কৰিব বিচাৰে যেনেকৈ সামৰ্থ্য আমাৰ যেনেকৈ সামৰ্থ্য সেইকাৰণে ধৰ্মটো সাম্প্ৰদায়িক বস্তু নহয় ধৰ্মটো হ'ল ধৰ্মটো সাম্প্ৰদায়িক নহয় সম্প্ৰদায় মানে চাব যেতিয়া আপুনি সাম্প্ৰদায়িক বুলি কয় তাতে ৰুলছ ৰেগুলেশ্যনছ এণ্ড চ' মেনি বস্তু আহিব সেইটো কোনোবা এজন মানুহে কোনোবা এটা গ্ৰুপে কোনোবা এটা গোটেই ফিক্স কৰে ঠিক আছে কোনোবা কিতাপক লৈ পেলাই হওক কোনোবা এটা মানুহক লৈ পেলাই হওক ঠিক আছে নীতি নিয়ম আইন কানুন সংবিধান এইবিলাক কিমান হাজাৰ কোনোবা চাপ'জ এতিয়া আমাৰ এতিয়া কৈ যে মানে মাহেকীয়া হৈ থকা তিৰোতাবিলাক মানুহে মন্দিৰত যাব নালাগে এতিয়া যোগিনী তন্ত্ৰত যদি আপুনি চাই যিখন আমাৰ ইয়াতে তাতে লেখা আছে যে মই যাওঁ যোন শক্তিৰ লগত সাধনা কৰোঁ সেই শক্তিৰ মাহেকীয়া তেজেৰে দেৱীক ফটালি ফট দিব লাগে নিশ্চয় লেখা আপুনি লেখা আছে মা কামাখ্যাৰ ওচৰতে আমি যিটো একজেক্টলি সেইটোতো লেখা আছে আপুনি কোনটো মানিব কোনটো নামানিব কিন্তু যেতিয়া সম্প্ৰদায় বুলি কওঁ মানে চবখিনি এই বাহ্যিকতাটো পুৰি পেলাওঁ চব নিয়ম পুৰি পেলাওঁ
চব ৰেগুলেশ্যনছ পুৰি পেলাওঁ কথাও পুৰি পেলাওঁ তেতিয়া বেলেঞ্চ নাইকিয়া হৈ যাব কেনেকৈ বেলেঞ্চ হ'ব তেতিয়া বেলেঞ্চটো আহিব তেতিয়াহে বেলেঞ্চটো কেতিয়া আহিব বেলেঞ্চ এই গোটেই ইউনিভাৰ্চখন ঘূৰি আছে আমাৰ আৰ্থখন ঘূৰি আছে ঠিক আছে যদি মই অকল মনটো স্থিৰ কৰি চকুটো বন্ধ কৰি ধ্যানটো লুকাব পাৰোঁ তেতিয়াহে বেলেঞ্চটো আহিব কাৰণ তেতিয়া মই তাৰ লগে লগে ঘূৰা আৰম্ভ কৰিম ইটছ ভেৰি ইণ্টাৰেষ্টিং পইণ্ট মই এটা কথা কওঁ এটা চাইনাৰ এটা ৰিলিজিয়ন আছে টাওইজিম বুলি সেই টাওইজিমৰ এখন স্কুল আছে য'ত মানে বেলেগ বেলেগ স্কুল থাকেতো য'ত মানে তাহাঁতে এটা সাধনা কৰে কি এটা গছ এডাল থাকে গছডালত চাৰিওকাষে ঘূৰি থাকে না এটা স্পেচিফিক মানে স্পীড এটাত ঘূৰি থাকে মাইণ্ডটো এটা স্পেচিফিক পইণ্টত বেলেঞ্চ কৰি ৰাখে এটা চিন্তাত বা ব্লেংক কিন্তু ঘূৰি থাকে ঠিক আছে সেইটো তাহাঁতৰ কাৰণে সাধনা মই নিজেও এইটো প্ৰেক্টিচ কৰোঁ বহুত ভাল আপুনি কৰি চাব পাৰে এই ইউনিভাৰ্চখনত প্ৰত্যেকটো বস্তুৱে ঘূৰি আছে কোনো এটা বস্তু স্থিৰ হৈ নাই আপুনি মোক এনেকৈ এটা বস্তু ক'ব নোৱাৰে এই গোটেই বিশ্ব ব্ৰহ্মাণ্ড যিটো বস্তু স্থিৰ হৈ আছে সম্পূৰ্ণভাৱে চব ঘূৰি আছে স্থিৰতা হ'ল মৃত্যু ৰাইট the moment তাত কিবা এটা ভাইব্ৰেশ্যন আহে it is a life wow এটো বঢ়িয়া বহুত ধুনীয়া উদাহৰণ দিছে yes স্থিৰতা মানে মৃত্যু সেইকাৰণে আমি জীৱনটো যাত্ৰা কৰি কাম কৰি থকালৈকে আমি জীয়াই আছো কৰ্ম yes আৰু সেই কৰ্মটো যদি ৰাইট ডিৰেকশ্যনত হয় সেইকাৰণে ধৰ্মটোৰ প্ৰয়োজন হয় যেতিয়া মানুহে কয় ন যে মই কৰ্ম কৰি আছো মই চেষ্টা কৰোঁ বিজনেছ কৰি আছো কিন্তু বিজনেছ ছাকচেছ পোৱা নাই মই এইটো প্ৰফেশ্যনত ইমান চেষ্টা কৰি আছো মই APSC এক্সাম দি আছো তাৰপিছত এটা মই ছাকচেছ পোৱা নাই ৰাইট ডিৰেকশ্যনত কৰ্ম কৰিব লাগিব কৰ্মটো ৰাইট ডিৰেকশ্যনত হ'ব লাগিব ছাপ'জ মই এতিয়া গৈ পেলাই এনেকুৱা এটা জেগাত আছে ছাপ'জ এনি XYZ ছাপ'জ মই ঘৰ পাঞ্জাবাৰীত থাকোঁ পাঞ্জাবাৰীত গৈ পেলাই মই খান্দিব আৰম্ভ কৰিলোঁ তো মই আজি ইয়াতে তেল উলিয়ামে বিচাৰি তেল থাকলেহে উলিয়াম নিশ্চয় থাকবও লাগিবতো কিন্তু যদি সেইখিনি যদি মই যাই পেলাই আজি চাউদি আৰবত খান্দিব আৰম্ভ কৰিম সেই তেল পাই যাব পাৰোঁ ৰাইট একদম সেই যে ৰাইট জেগাত ৰাইট সময়ত ৰাইট কৰ্মটো কৰিছোঁ নে নাই সেইটোৱে ডাঙৰ কথা সেই গাইডেঞ্চটো আমাক কিহে দিব আপুনি দিব Obviously, মই সেই টপিকটোলৈ আহিব বিচাৰিছোঁ অৰিন্দম দা মানে মই এতিয়া অলপ অৰিন্দম দাক বুজিবলৈ চেষ্টা কৰিছোঁ বহু এষ্ট্ৰলজাৰ আহিছে মই কৈছোঁ তেওঁলোকে কয় কিছুমান মানুহৰ প্ৰেডিকশ্যন কৰে আপোনাৰ জন্মৰ তিথি শুৱনি সকলোবিলাক উলিয়াই লৈ তেওঁলোকে আপোনাক মানুহজনৰ ভাগ্য কি হ'ব অতীতত কি আছিলে বৰ্তমান কি চলি আছে ভৱিষ্যতলৈ কি হ'ব এইবিলাক কয় অৰিন্দম দাৰ বস্তুটো কি হৈছে তেওঁ স্পিৰিচুৱেল গাইড হয় আৰু তেওঁ এজন চাইণ্টিষ্ট হয় আৰু তেওঁ ইমানখিনি পঢ়া শুনা কৰি তেওঁ চিন্তাটো অলপ বেলেগকৈ কৰে আৰু কৰাৰ পিছত তেওঁ যিকোনো ব্যক্তি যেতিয়া দিশভ্ৰান্ত হয় বেমাৰ আজাৰ হয় বিভিন্ন সমস্যাৰে ভাৰাক্ৰান্ত হয় তেওঁলোকক অৰিন্দম শৰ্মা ডাঙৰীয়াই স্পিৰিচুৱেলি গাইড কৰে বুজি পাইছো এপ্লিকেশ্যন ইয়াতে বহুত কথা আহি পৰে যেনে মই এটা অলপ আগতে আমি আলোচনা কৰোঁতে মই উদাহৰণ দিছিলোঁ যে মানে পজিটিভ নেগেটিভ বুলি এটা কথা আজিকালি বহুতে কয় ন নেগেটিভ এনাৰ্জি একচুৱেলি দ্য কনচেপ্ট ইজ ৰং এনাৰ্জি ইজ জাষ্ট এনাৰ্জি পজিটিভ নেগেটিভ নাথাকে বাট সেই এনাৰ্জিটোৰ বিহাইণ্ডত যিটো ইণ্টেণ্ট থাকে ইণ্টেনশ্যন সেই ইণ্টেনশ্যনটো পজিটিভ বা নেগেটিভ হয় যেনেকৈ মই যদি আমি আজি যদি আমাৰ ডাঙৰ ঘৰৰ ডাঙৰ মানুহৰ ভৰিছোঁ আমি কি বিচাৰোঁ যে সেই মানুহজনৰ আমি আশীৰ্বাদ ল'ম আশীৰ্বাদটো কি বস্তু এনাৰ্জিটো ভাল এনাৰ্জি মানে পজিটিভ এনাৰ্জি কিন্তু মানুহজনে সেই এনাৰ্জিটো আমাক কিয় দিয়ে হাতে দি এনেকৈ দিয়ে ন কিয় দিয়ে উদ্দেশ্যটো হ'ল যে আমাৰ ভাল হওক এতিয়া যদি কোনোবাই সেই এনেকৈ দিয়ে যে ইয়াৰ বেয়া সেইটোতো দিব পাৰে ন সেইটো অভিশাপ মানে এইটো আগতে যেতিয়া দেৱ দেৱী বা অসুৰ দানৱে মহাদেৱক ধ্যান কৰি আছে আশীৰ্বাদ বিচাৰি কৰিছে বৰ বিচাৰিছে তথাস্তু ক'লে তেতিয়াহ'লে এনেকুৱাও হয় আমি ৰামায়ণ চাওঁ মহাভাৰত যিয়ে নাচাওঁ তো তাত অভিশাপ শব্দটো আছে
তো সেইটো আপুনি কেনেকৈ ভাগ কৰে অভিশাপ আৰু আশীৰ্বাদ একজেক্টলি কি হয় চাব মই এটা চিম্পল উদাহৰণ দিছোঁ আপোনাক তাৰমানে ছায়েন্সৰ ক্ষেত্ৰত এটা থিয়ৰী আছে এইটো মাইণ্ড অভাৰ মেটাৰ বুলি কোৱা যায় যে মানে আমাৰ থট বা আমাৰ ইণ্টেনশ্যনে মানে মেটেৰিয়েল ৱৰ্ল্ডখনক ইনফ্লুৱেঞ্চ কৰিব পাৰে মই দুটামান উদাহৰণ আপোনাক দি যাওঁ ৰিয়েল লাইফত এনেকুৱা এটা কেছৰ বিষয়ে মই মানে পাইছিলোঁ যে মই হিপন'থেৰাপি যেতিয়া ষ্টাডি কৰি আছিলোঁ য'ত মানে কাপল এটাই কনচিভ কৰিব পৰা নাছিল তাহাঁতে বহুত কিবা কিবি চালে বহুত কিবা কিবি গ'ল ডক্টৰ তাতে গ'ল IVF চেণ্টাৰ স্পাৰ্মৰো কোনো প্ৰব্লেম নাই অভেৰিজৰো কোনো প্ৰব্লেম নাই কিন্তু কনচেপশ্যন নহয় ঠিক আছে ইনফেক্ট IVF কৰিব চেষ্টা কৰিলেও তাহাঁতৰ কনচেপশ্যন নহয় যে ৰিয়েল কেছ ঠিক আছে আল্টিমেটলি তেওঁলোকে এজন কাউন্সিলৰ তাতে গ'ল থেৰাপিষ্ট বা কাউন্সিলৰ তাতে গ'ল আৰু হিপন'থেৰাপিষ্ট মানুহজন হয় দেন দে ফাউণ্ড আউট তেওঁলোকে পালে যে মানে এটা সময়ত হাজবেণ্ডটোৱে ৱাইফজনক এবিউজ কৰিছিল অলপমান ডমেষ্টিক ভায়লেঞ্চ বা এনেকুৱা ধৰণৰ মেণ্টেল হেৰাছমেণ্ট এবিউজ কৰিছিল পিছত বাৰু ঠিকে হৈ গ'ল কোনো কথা নাই নৰ্মেলাইজ হৈ গ'ল যেতিয়া তেওঁলোকে বাচ্চা কৰিম বুলি ভাবিলে কিন্তু প্ৰব্লেমটো কি হ'ল সেই হাজবেণ্ডটোৰ প্ৰতি ৱাইফজনৰ মাইণ্ডত ছাবকনচিয়াছলি এটা ঘৃণা বা এটা হেট্ৰেড সোমাই বুজিলোঁ চ' যেতিয়াই তাইৰ বডিৰ ভিতৰত ছোৱালীজনী বা তিৰোতাজনী বডিৰ ভিতৰত হাজবেণ্ডৰ স্পাৰ্মটো সোমায় তাইৰ মাইণ্ডে বডিটোক ইনফ্লুৱেঞ্চ কৰে যে সেই স্পাৰ্মটো এটা টক্সিক বা ফৰেইন বডি বুলি ৰিকগনাইজ কৰাৰ কাৰণে আৰু ফলত কি হয় তাইৰ বডিটোৱে সেই স্পাৰ্মটো ৰিজেক্ট কৰি দিয়ে বাপৰে ঠিক আছে তাই কনচিভ নকৰে This is one example. Another example, মই simple কথাটো কৈছোঁ এইটো এটা ষ্টাডি হৈ গৈছে যে এজন মানে মানুহক আণ্ডাৰ হিপন'চিছ তাক মানে ছাজেশ্যন দিয়া হৈছিল যে আপোনাৰ হাতখন পুৰি গৈছে আপোনাৰ হাতত এলাৰ্জি হৈছে ৰেছ হৈ আছে বইল উঠিছে এনেই একচুৱেলি তাৰ হাতত এইবিলাক বস্তু লাহে লাহে উঠি গৈছে আণ্ডাৰ মানে ছেশ্যন দে উঠি গৈছে no physical connection no physical stimulation nothing just suggestion hypnotherapy and যিটো কৰিছিল ওকে সেকেন্ড প্রুফ ইনফ্যাক্ট ডক্টর টেলার বুলি এজন আছে যোন প্রফেসর হয় স্ট্যানফোর্ড ইউনিভার্সিটি বর্তমানেও স্টাডি কৰি আছে মাইন্ড ওভার মেটাৰৰ ক্ষেত্ৰত সো মানে এটা বহুত ক্লাসিক্যাল এক্সপেৰিমেন্ট আছে মই এইটো আগৰ এটা পডকাষ্টত কৈছিলোঁ ইয়ংছ ডাবল স্লিট এক্সপেৰিমেন্ট বুলি বহুতে চাগে ভাবিছে মই ক্লাসিক্যাল এক্সপেৰিমেন্টৰ কথা কোৱা বুলি বাট তাৰে এটা মানে ভেৰিয়েশ্যন আছে য'ত অবজাৰ্ভাৰ বায়াসটো ষ্টাডি কৰে অবজাৰ্ভাৰ বায়াসটো কি ষ্টাডি কৰে যে এটা সূক্ষ্ম মানে পাৰ্টিকুলে কেনেকৈ বিহেভ কৰি আছে এটা চাৰ্টেন চিটুৱেশ্যনত কণ্ট্ৰল চিটুৱেশ্যন এটাত সেইটো ডিপেণ্ড এইটোৰ ওপৰত কৰে যে তাক চাই কোনে আছে একদম চিম্পল ভাষাত ক'ব গ'লে আপুনি আজি মোৰ আগত ব্লেজাৰ স্যুট পিন্ধি পেলাই আছে আপুনি ঘৰতো এনেকৈ বহি থাকে নেকি নাথাকে ন চ' হোৱাট ইজ চেঞ্জড মই এলা অহাৰ কাৰণে পিন্ধি ন ইউ হেভ নট চেঞ্জড আপুনি কাৰ লগত বহি আছে সেইটো চেঞ্জ হৈছে চ' অবজাৰ্ভাৰে ইমানখিনি চেঞ্জ কৰিব পাৰে মই চিম্পল উদাহৰণস্বৰূপে মানুহক বুজাইছোঁ এই বস্তুটো তাৰমানে অভিশাপ বা সেই ক্ষেত্ৰতো আহে যদি আপোনাৰ কোনোবাই নিবিচাৰে যে আপোনাৰ মানে আপোনাৰ বেয়া বুলি যদি কোনোবাই বিচাৰে তেতিয়াহ'লে সেই মানুহজনে কি কৰিব এইটো এনেকুৱা নহয় যে এইটো অকল আমাৰ ইয়াতে হয় এইটো পৃথিৱীৰ বহুত জেগাত হয় আপোনাৰ ৰোমান জিপচিয়ে হ'ব পাৰে মেক্সিকোত চামানো হ'ব পাৰে ইউএছত হ'ব পাৰে ইউএছত নিউ অৰ্লিয়ান্স বুলি জেগা এটা আছে য'ত মানে এতিয়াও তাতে ভুডু কুইন চিলেক্ট কৰে তেওঁলোকে ইলেক্ট কৰে আপুনি গুগলে গ'লে পাই যাব চ' দ্য হোল কনচেপ্টে কি যে আমি যাক কিবা ভাল বা বেয়া কৰিব খোজোঁ সেই মানুহজনক এটা আকৃতি প্ৰকৃতি বা কিবা এটা কানেক্টেড বস্তু ল'ম আমাৰ যিটো উদ্দেশ্য ভাল বেয়া যিটো লওক সেই উদ্দেশ্যটো লোৱা যায় লিখিত আকাৰে হওক বা মনে দিয়ে হওক আমি এটা এনেকুৱা শক্তি ইউজ কৰিব চেষ্টা কৰোঁ যিটো কথা আমি বিচাৰোঁ যে এইটো হওক সেইটো এটা ভগৱান বা দেৱ দেৱীৰ ৰূপে হওক বা এটা কিবা বেয়া বেলেগ কিবা বলি হওক বা বেলেগ ইণ্টেনশ্যনে হওক যি হওক সেইটো মানুহটোৰ ওপৰত ডিপেণ্ড কৰিব তাৰে পিছত আমি এইটো এনেকুৱা এটা জেগাত থ'ম য'ত বেয়া কৰিব বিচাৰিলে আমাৰ কাৰণে যিটো বেয়া চাপ'জ শ্মশানত থৈ আহিল শ্মশান বা কবৰস্থান বা এনেকুৱা জেগাত থৈ আহিল কিন্তু এইবিলাক জেগাটো বেয়া জেগা নহয় যেনে উৰ্দুত কয় যে কবৰস্থানবিলাক বোলে বা শ্মশানবিলাক বোলে চেহেৰে খামোচ এনেকুৱা নহয় বা কোনো নাই থকা মানুহখিনি খালি খামোচ শ্মশানখন এনেকুৱা শান্তিৰ জেগাত ইনফেক্ট প্ৰত্যেকজন মানুহে শ্মশানত যাব লাগে লাইফৰ ৰিয়েলিটিটো হাম্বলনেছটো হিউমিলিটি তাতে গম পায় সেই 6 ফিটে
আপোনাৰে মোৰে চবৰতে 6 ফিটে ন একদম চ' গতিকে সেই যিজন মানুহৰ মতে সেইটো বেয়া জেগা সি যদি কিবা এটা বেয়া কাম কৰিব বিচাৰে তে সি সেই বস্তুটো তাতে থ'ব কিন্তু সি তাৰ মতে যদি মন্দিৰটো ভাল জেগা তাৰ বা তাইৰ যি হওক সি সেই বস্তুটো ইফালে ভাল কৰিব বিচাৰে মন্দিৰত থ'ব ৰাইট আপুনি আপোনাৰ ঘৰত কিবা এটা ভাল বস্তু লৈ আহিলে মন্দিৰত নথৈ জানো আপুনি সেইটো এটা চাপ'জ আমি পায়খানাটো বেয়া বুলি পায়খানাত থৈ নিদিয়ে ন ৰাইট চ' সেই তেনেকুৱা ধৰণৰ বস্তু এই ভাল মানুহৰ বেয়া মানুহৰ হয় ভাল বা বেয়া মানুহৰ হয় জাগা এটা ভাল বা বেয়া মানুহৰ দ্বাৰা হয় এইবিলাক যে কৰ্ম যে কৰে ন এইবিলাক মানুহে চেষ্টা কৰে যাতে সেই ইণ্টেনশ্যনটো দি নিজৰ বিচৰা শক্তিটো দি ফিজিকেল ৱৰ্ল্ডত এটা চেঞ্জ আনিব চেষ্টা কৰে কিমানখিনি পাৰে সেইটো ডিপেণ্ড কৰিব কোনে কৰি আছে মানুহজনৰ শক্তি কিমান আৰু মানুহজন মানে মই কি বুলি কওঁ ছাপ'জ এটা দেই যে চ'ৰ্চ অফ পাৱাৰ যিটো পাৱাৰে লাইফ ক্ৰিয়েট কৰি আছে মই ক'লো লাইফ ইজ গড লাইফ ইজ মেজিক সেই লাইফটো দি আছে সেই শক্তিটোৰ কিমান কাষলৈকে মানুহজন আছে কিমান কানেক্টেড ৰাইট কিমান আজি যদি আপুনি বিচাৰে বা মই বিচাৰোঁ যে আমি ডনাল্ড ট্ৰাম্পক ফোন কৰি কৈ ভাত খাব আহিবা নেকি প্ৰবলি আমি ফোন নাম্বাৰ লগাব নোৱাৰিম মোদী যদি বিচাৰে অবভিয়াছলি পাৰিব ন মানুহটো চেম ডনাল্ড ট্ৰাম্পে আছে ন খানাওতো আমি ভাতে খুৱাম কৈছে কোনে ইট ইজ অলছ' এক্সেক্টলি লাইক ডেট খুব ধুনীয়াকৈ বুজাইছে মোৰ বুজিবলৈ মই পুৰা শুনি আছোঁ ভালকৈ তো আপোনালোকে শুনি যাব কেইবাটাও প্ৰশ্ন আছে সেয়া হৈছে আশীৰ্বাদ আৰু অভিশাপ তিনিটা অভিশাপ বহুত বেয়া বুলি মই পাইছোঁ অভিজ্ঞতাৰ পৰা মানে এটা হ'ল যদি মানে আপোনাৰ কাৰণে কোনোবা মানুহে চুইচাইড কৰিছে বা মৃত্যুৰ সময়ত যিটো অভিশাপ দিয়া আছে মইতো একে আটাইতকৈ বেয়া there is nothing left সেই মানুহটোৰ মনৰ পৰা একদম মানে নিগেটিভ ইণ্টেনশ্যন যদি ওলাই থাকোঁ নে বহুত বেয়া হয় ছেকেণ্ডটো মই পাইছোঁ যিটো মানে ধৰকচোন এই প্ৰেগনেণ্ট তিৰোতা মানুহে যদি আপোনাক মানে সেই অভিশাপটো দিয়ে কাৰণ তেতিয়া সেই এজনেই মানুহৰ ভিতৰত দুটা লাইফ থাকে বা দুটাতছে বেছি হ'ব পাৰে তেওঁ যদি কিবা কৈ দিলে তোৰ বেয়া হওক ফেমিলি ধ্বংস হৈ যোৱা ভাবিছোঁ মানে মনৰ পৰা ওলাব লাগিব চবেই কয় মুখেদি ডাঙৰ কথা কৈছে থাৰ্ডটো হ'ল যদি পূৰ্বপুৰুষৰ অভিশাপ লাগে তিনি প্ৰকাৰৰ অভিশাপ পূৰ্বপুৰুষ বোলে কি এতিয়া আপুনি মই বিয়া কৰাৰ সময়ত আমি 7 পুৰুষৰ শ্ৰাদ্ধ কৰোঁ ন একদম এইটো আপোনাৰ মোৰ বুলি নহয় প্ৰায় চব ধৰ্মতে আছে আমি এনচেষ্টৰছক আমি প্লিজ কৰিব চেষ্টা কৰোঁ ইনফেক্ট আহোমখিনি মাটিত চাইনিজবিলাকৰো আছে কিছুমান ঠাই আহোমৰো আছে কিয় কাৰণ সেই মানুহখিনি যদি আমাক অভিশাপ দিয়ে সেই কাজটো বহুত বেয়া হয় কিছুমান ক্ষেত্ৰ আছে য'ত এইবিলাক এপ্লিকেবল হয় এনেকুৱা হয় যে তেতিয়াও ধ্বংস হৈ যায় বহুত বস্তু তেতিয়া সেইবিলাকৰ পৰা মানে ক্লিন কৰিব লগা হয় বহুত বচাব লগা হয় সেইবিলাক বাধাৰ পৰা মই বচাব পৰা হয় মই আৰু যাম আপুনি হিপন'থেৰাপি আপুনি নিজে কৰে মানুহক হিপন'টাইজ কৰাৰ যিটো কথা কয় সেইটোৰ বিষয়ে অকণমান হিপন'চিছ আৰু হিপন'থেৰাপি বেলেগ হয় হিপন'চিছটো মানে এনেই আমি সাধাৰণতে যিটো হিপন'চিছ বুলি বুজি পাওঁ সেইটো মানে কমাৰ্চিয়েল হিপন'চিছ বা মানে ষ্টেজ হিপন'চিছ বুলি কোৱা যায় মানুহটো কপলৰ হাত ডাঙৰ কৰি ডাঙৰ চিনেমাত দেখুৱাটো নহয় মানে সেইটো হিপন'চিছ যিটো মানে এণ্টাৰটেইনমেণ্ট পাৰ্পাছৰ কাৰণে হিপন'থেৰাপি এনেকুৱা হয় য'ত মানুহজন বহুত ৰিলেক্স ষ্টেটলৈকে লৈ যোৱা যায় লৈ পেলাই তেওঁৰ যদি ছাবকনচিয়াছ মাইণ্ডে তেওঁ নিজকে কিছুমান দিগদাৰি দি আছে মই যেনে উদাহৰণটো দিলোঁ অলপ আগতে প্ৰেগনেঞ্চিৰ ক্ষেত্ৰত কাপলটোৰ সেই তিৰোতাজনীক যদি মই এইটো কনভিন্স কৰাব লাগে যে আপোনাৰ হাজবেণ্ডে এতিয়া অলপ পজিটিভলি চেঞ্জ হৈছে হি লাভছ ইউ আপুনিও তেওঁক আঁকোৱালি লওক আৰু আপোনালোকে একেলগে লগ লাগি ফেমিলি এটা বনাওক তেতিয়া মহিলাগৰাকীক আমি এটা ৰিচেপ্টিভ ষ্টেট এটালৈ লৈ যাম আৰু লৈ গৈ পেলাই তেখেতৰ ছাবকনচিয়াছ মাইণ্ডক আমি ছাজেশ্যন দিম এইখিনি কথা পজিটিভলি যাতে একচেপ্ট কৰিব পাৰে চ' তাতে এনেকুৱা কোনো কাম মানুহে কৰিব নোৱাৰে যিটো মানে সেই মানুহগৰাকীৰ কাৰণে বা মানুহজনৰ কাৰণে হাৰ্মফুল হয় হিপন'থেৰাপিৰ জৰিয়তে আৰু কি কৰিব পাৰে মোক জাষ্ট এবাৰ কৈ যাওক মানে হিপন'থেৰাপি ক্ষেত্ৰত ধৰকচোন চাপ'জ এডিকশ্যনৰ কাৰণে ইউজ কৰা যায় ড্ৰাগ হওক স্মকিং হওক এইবিলাক ক্ষেত্ৰত ইউজ কৰা যায় এইবিলাক ক্ষেত্ৰত ইউজ কৰা যায় ৰিকভাৰীৰ কাৰণে ইউজ কৰা যায় পেইন মেনেজমেণ্টৰ কাৰণে ইউজ কৰা যায় কেতিয়াবা মই তাৰে লগত একুপাংচাৰ কম্বাইন কৰি দিওঁ মই একুপাংচাৰিষ্ট হয় চ' মই কেতিয়াবা তাইৰ লগত একুপাংচাৰ হেৰি কৰি দিওঁ ষ্ট্ৰেছ মেনেজমেণ্টৰ কাৰণে লাইফষ্টাইল ডিজিজ মেনেজমেণ্টৰ কাৰণে
এই গোটেইবিলাক ক্ষেত্ৰত আমি ইউজ কৰিব পাৰোঁ খালি ইয়াতে এটা কথা মই মানুহক কৈছোঁ যাতে কোনো ভয় নকৰে হিপনোথেৰাপি আণ্ডাৰ এনেকুৱা ছাজেশ্যন দিলে কাম নাহে যিবিলাক মানুহজনৰ কাৰণে বেয়া কাৰণ যদি সেনেকুৱা আমি দিওঁ তেতিয়া মানুহজনৰ ছাবকনচিয়াছ মাইণ্ডটো এইটো ৰেজিষ্ট কৰিব কনচিয়াছ মাইণ্ডটোৱে শুই যায় ছাবকনচিয়াছ মাইণ্ডটো জাগি থাকে চ' সেই ছাবকনচিয়াছ মাইণ্ডটো ৰেজিষ্ট কৰিব চ' যদি কোনোবাই ভয় কৰে যে মই হিপনোটাইজ হৈ যাম যি ইচ্ছা তাকে কৰিব তেনেকুৱা ঠিক নহয় একচুৱেলি ইয়াৰ পিছতে মই আৰু পাপ আৰু পুণ্যৰ ওপৰত আপোনাৰ লগত ডিছকাছ কৰিব বিচাৰিছোঁ পাপ কি পুণ্য কি একদম চিম্পল ভাষাত যদি মই ক'ব যাওঁ ন আজিকালি পৃথিৱীৰ হিচাপত যিটো কৰ্ম কৰি পেলাই আপুনি নিজৰ মুখখন আইনাত চাব পাৰিছে মজা কণ্টিনিউ কৰক যিবোৰ কাম কৰি আইনাখনৰ সন্মুখত আপুনি নিজক চাব পাৰিছে সেইটো হৈছে পুণ্য পুণ্য আৰু যদি চাব পৰা নাই সেইটো পাপ পাপ তাতে এটা কথা আছে বহুতে ক'ব যে মইতো এইটো কাম কৰিও চাব পাৰোঁ কিন্তু মানুহেতো বেয়া কাম বুলি কয় তাতে এটা কনচেপ্ট আহে জাপানীজবিলাকে এই কনচেপ্টটো কৈছে যে প্ৰত্যেকজন মানুহে জীৱনত তিনিখন মুখা পিন্ধে এখন মুখা সমাজক দেখায় 2 নম্বৰ মুখা ঘৰৰ মানুহক দেখায় 3 নম্বৰ মুখাখন কেতিয়াও নুখুলে এখন নিজেও চাব নোৱাৰে নুখুলে এইখন মুখা কাৰণ তাৰে সেইখন মুখা খুলিলে দেখা পাব নিজৰ আচল ৰূপটো নিজে আচল নিজকে চাব পাৰে নে নোৱাৰে গতিকে প্ৰত্যেকজনে এবাৰ এই অনুষ্ঠানটোৰ মাজতে শেষ কৰি পেলাই এবাৰ আইনাখনত নিজক চাব আইনাখনত নিজক চাব আৰু নিজক চাব লাগে এনেকে এই 3 নম্বৰ মুখাখন গুচাই পেলাই 3 নম্বৰ মুখাখন গুচাই পেলাই নো ফিল্টাৰ ভাল লাগিল মানে কয় ন যে আপুনি চাগে শুনিছে কাছানোভাৰ নাম শুনিছে ন কাছানোভা ফেমাছ লাভাৰ এভৰিৱান কাছানোভা মই ষ্টাডি কৰা নাই কাছানোভা ইজ এ ফেমাছ ইউৰোপিয়ান মানে লাভাৰ আছিল তেওঁৰ কিতাপো লিখি তেওঁ আত্মজীৱনী ধুনীয়া কথা কৈছে মেৰেজ ইজ দ্য টুম্ব অফ লাভ যিদিনাখন বিয়া কৰে সেইদিনাখন প্ৰেম খতম প্ৰেম শেষ হয় বুলি কয় কিয় কয় জানেনে কাৰণ আমি যেতিয়া প্ৰেম কৰোঁ ন ভাল পাওঁ তেতিয়া সেই এখন মুখা ক'লে আমি ভাল পাওঁ ঠিক যিদিনাখন বিয়া হৈ গ'ল মুখাখন খোল খাই গ'ল ন এটা বেলেগ ৰূপ দেখা পায় খুব ভাল কথা কৈছে সেইটোৰ লগতে সেই আগৰ প্ৰেমটো শেষ হৈ গ'ল কিন্তু সেইটো যে বেলেগৰ লগতে হয় তেনেকুৱা নহয় ফেমিলি মেম্বাৰ লগতে হয় ফেমিলি মানে নিজৰ লগতে সেইকাৰণে মানুহে চুইচাইড কৰে সেইকাৰণে PTSD হয় মানুহৰ যেতিয়া সেই আচল মুখাখন খোল খোৱাৰ পিছত সেই নিজৰ ৰূপটো মানুহে চাব নোৱাৰা হয় বহুত ধুনীয়া কথা কৈছে ইমান কানেক্ট কৰিছোঁ ৰিয়েলি মই যিমানে সময় পাৰ হৈ গৈ আছে ন আপোনাৰ লগত কথা পাতি ভাল লাগি গৈ আছে আৰু মোৰ দৰ্শকসকলেও চাগে সেইটোৱে ফিল কৰিছে থেংক ইউ ছ' মাছ ইমানখিনি ধুনীয়াকৈ বুজাই দিয়াৰ বাবে ইয়াৰ পিছত আহিলোঁ আৰু 2টা শব্দ লিখি থৈছোঁ পাপ পুণ্যৰ পিছত ভাল আৰু বেয়া ভাল আৰু বেয়া কি অৰিন্দম দা চাওক ভাল বেয়া এটা মানে বহুতখিনি ৰিলেটিভ শব্দ হয় ছাবজেক্টিভ ৱৰ্ড হয় ছাবজেক্টিভ এণ্ড ৰিলেটিভ ৱৰ্ড মানে ভাল বেয়াটো জাগা লয় সময় লয় চেঞ্জ হৈ থাকে যদি মোক আপুনি সোধে যে সামাজিকভাৱে ভাল বেয়া বা কি হ'ব সমাজখনৰ ওপৰত ডিপেণ্ড কৰিব যিখন সমাজত আপুনি আছে আপুনি কৰ্ম কৰি আছে সমাজত জাজ কৰিব আপোনাৰ ভাল বেয়া কিন্তু যদি আপুনি একান্ত ব্যক্তিগতভাৱে সোধে যে ভাল বেয়া কি তেতিয়া সেইটো আপোনাৰ নিজৰ স্বধৰ্মৰ ওপৰত ডিপেণ্ড কৰিব স্বধৰ্মৰে ধৰ্ম নহয় স্বধৰ্ম সাম্প্ৰদায়িক ধৰ্ম নহয় যেতিয়া সম্প্ৰদায় চব পুৰি পেলালে ন তেতিয়া কি ৰৈ যায় স্বধৰ্ম ৰৈ যায় স্বধৰ্ম চ' যেতিয়া সেই স্বধৰ্মৰ যেতিয়া আপুনি চাব যে মই বাঘ মোৰ কাৰণে স্বধৰ্ম হ'ল শান্ত কৰি স্বীকাৰ কৰি হৰিণা খোৱাটো তেতিয়াহ'লে সেইটো মোৰ স্বধৰ্ম মই সেইটো খাব কোনো লাজ নকৰোঁ ঠিক আছে যদি মই হাতী মোৰ স্বধৰ্ম কলগছ খোৱাটো যদি বাঘে কলগছ খাব যায় আৰু হাতী হৰিণা খাব যায় সেইটো হৈছে বেয়া আৰু ভাল ঠিক তেনেধৰণে ইয়াতেও চিম্পুল কথা যে বহুত মানুহে আজিকালি কয় ন যে মই সুধে শৰ্মাদা মই বা গুৰুদেৱ শৰ্মাদা যি হওক বা যে মই ভগৱানত মই সাধনা আৰম্ভ কৰিলে সাধনা আৰু আৰাধনা বেলেগ বেলেগ বস্তু দে মই লাগিলে আপোনাক অলপ হেল্প কৰি সুধিম তেতিয়াহ'লে সাধনা আৰাধনা বেলেগ বেলেগ বস্তু যে মই সাধনা বা আৰাধনা কৰিলে মই মাছ মাংস এৰিম নেকি মই অকল নিৰামিষ খানা খাম নেকি মই নন ভেজ নাখাওঁ নেকি মই ড্ৰিংকছ নকৰোঁ নেকি এলকহল খাব নোৱাৰিম নেকি মই চিম্পুল কথা এটা কওঁ খাব পাৰিবা নোৱাৰা ন মই বহুত টেষ্টি কৰি বনাই দিম নোৱাৰা ন মাটন খাব পাৰিবা ন কিয় পাৰিবা
যিটো পাৰা সেইটো অলৰেডি পাৰা কৰিয়ে দিছে তোমাক যিটো তোমাক বা মোক জীৱন দিছে ন সেইটো সেই বস্তুটো পাৰা কৰিয়ে দিছে তো মানুহ তৃণভোজী নে মাংস ভোজী মানুহে সেইটোৱে ভোজী যিটো মানুহে ভোজ কৰিব পাৰে হজম কৰিব পাৰে তৃণভোজী বা এই ভোজী বুলি নামটো কিয় দিব লাগে চাইণ্টিফিক এক্সপ্লেনেশ্যন এইটো আপোনাক বা মোক হেল্প নকৰে এইটো অকল সেইটো মানুহক হেল্প কৰিব যোনে আমাক এনালাইচিছ কৰি আছে বুজিলোঁ আমাৰ কাৰণে এইটো চোৱা উচিত নহয় যে আমি তৃণভোজী হোৱাটো ভাল নে মাংস ভোজী হোৱাটো ভাল আমাৰ কাৰণে এইটো চোৱাটো উচিত যে আমি বেলেঞ্চত খাই আছো নে নাই লাগাতছে বেছি খাইছো নেকি বা লাগাতছে কম খাইছো নেকি লাগাতছে বেছি ভাত খালেওতো চুগাৰ হয় ন একদম কাৰ্বহাইড্ৰেট লাগাতছে বেছি খালে হয় লাগাতছে বেছি মাংস খালে হয়তো আপোনাৰ ইউৰিক এচিড হ'ব লাগাতছে কম মাংস খালে আপোনাৰ ডায়েবেটিছ হ'ব প্ৰটিন ডেফিচিয়েঞ্চি হ'ব ডেকা ল'ৰা ছোৱালী আজিকালি হয় লাগাতছে কম ভাত খাওক মানে আপোনাৰ কিটোচিছ হ'ব একদম সব বেলেঞ্চ আৰম্ভণিতে কৈছিলো না বেলেঞ্চ ইজ দ্য কি ৱৰ্ড যিটো আপুনি পাৰে সেইটো আপুনি অলৰেডি পাৰে যিখিনি মানুহে অকল চাপ'জ ভেজিটেৰিয়ান খানা খায় মই তেওঁলোকৰ এগেইনষ্টে একো কোৱা নাই বাট জাষ্ট ফেক্ট মানুহৰ বডিত এনেকুৱা সেই এনজাইমটো নাই যিটো এনজাইমে চেলুল'জ ডাইজেষ্ট কৰিব পাৰে চেলুল'জটো হ'ল প্লেণ্টৰ যিটো বাহিৰৰ লেয়াৰ ন জানে আমি স্কুলতে পঢ়ো এইটো চেলুলেজ এনজাইমটো মানুহৰ নাই যিবিলাক মানে ডেট ইজ ডিফাৰেণ্ট সেইটো বেলেগ চেলুলাইজটো এটা এনজাইম হয় এনজাইম এটা হয় চ' যিটো এনজাইম এটা মানে চেলুল'জ ডাইজেষ্ট কৰে বুজিলোঁ চেলুল'জটো মানে যিটো প্লেণ্টৰ থাকে ন ওপৰত চ' সেইটো চেলুলাইট এইটো বেলেগ বস্তু চ' তাৰে পিছত কি হয় কিন্তু যিবিলাক মানে অকল ভেজিটেৰিয়ান জন্তু হয় হাৰ্বিভোৰছ যেনে গৰু সেইবিলাকৰ সেই এনজাইমটো থাকে ইমানখিনিলৈকে যাবই নালাগে বেছিভাগ আমাৰ নৰ্থ ইষ্ট ইণ্ডিয়াৰ মানুহখিনি আমিতো গাখীৰ খাব নোৱাৰো ন আমি গাখীৰ হজম কৰিব নোৱাৰো এডাল্ট হোৱাৰ পিছত কিয় আমাৰ লেক্ট'জ ইনটলাৰেঞ্চ আছে নৰ্থ ইণ্ডিয়াৰ যিখিনি মানুহ আছে সেইখিনি মানুহ বেছিভাগে পাৰে খাব কিয় মানুহটো একে ন ডিফাৰেঞ্চটো ক'ত আহিল এই জাগা লৈ আৰু এক্সপিৰিয়েঞ্চটো বেলেগ আমাৰ পূৰ্বপুৰুষে কি খাই আহিছিল আমি সেই অনুযায়ী আমাৰ চিষ্টেমটো আছে আমি যিটো এইটো আমাৰ পাষ্টৰ কাৰণে সেইটো ধৰ্মৰ ক্ষেত্ৰতে হওক কৰ্মৰ ক্ষেত্ৰতে হওক সেইটো এৰি পেলাই আমি গ'লে নহ'ব মানে অৰিন্দম শৰ্মা ডাঙৰীয়াৰ লগত সকলো প্ৰশ্নৰে উত্তৰ আছে আৰু সেইটো উত্তৰবোৰ তেওঁ ইমান উদাহৰণ সহকাৰে বুজাই পেলাই দিছে সেইকাৰণে মোৰ ভাল লাগিছে তাত চাইন্সো আছে তাত ধৰ্মও আছে তাত সত্যও আছে অসত্যও আছে পাপো আছে পুণ্যও আছে মজা লাগিছে ইয়াৰ পিছত আৰু দুটা শব্দ ভগৱান আছে নে নাই মই জাষ্ট লিখি থৈছিলোঁ আপুনি কৈছিলে ভগৱান বেলেঞ্চ ভগৱান এটা শক্তি ভগৱান এটা বেলেঞ্চ যিটো শক্তি চব বেলেঞ্চ কৰি আছে সেই শক্তিটোক আপুনি কি ৰূপত ল'ব ঈশ্বৰ আল্লাহ জিচাছ কিছুমান চেতানিক কাল্ট আছে যিবিলাকে চেতান লুচিফাৰ হিচাপে ল'ব পাৰে যি হিচাপে লওক আপুনি মানে ভগৱান যদি আছে তেতিয়াহ'লে ভূত ভগৱান আৰু ভূত প্ৰেতৰ কথাই নাহে তাৰমানে ভগৱানক আপুনি বেয়া বা ভাল কেটেগৰাইজ কৰিব নোৱাৰে বেয়া বা ভাল বুলি কেটেগৰাইজ কৰাৰ লগে লগে আপুনি এনেকুৱা হৈছে কথাটো যদি মই আপোনাক কওঁ যে এই ৰঙা চশমাযোৰ পিন্ধি পেলাই যাওক যাই পেলাই দিনটো ঘূৰি আহক মই সুধিম যে আকাশখন কেনেকুৱা দেখিলা খুব ধুনীয়া দেখিলোঁ খালি বেগবিলাক চব ৰঙাই দেখিলোঁ গছবিলাকো ৰঙা বেগবিলাকো ৰঙা পানীও ৰঙা প্ৰব্লেমটো ক'ত গোটেই সৃষ্টিখন ৰঙা নে আপুনি ৰঙা চশমা পিন্ধি আছে চ' যদি মই ভগৱানক ভাল বা বেয়া বুলি ক'ব খোজোঁ সেইটো যদি ভগৱানৰ নিচিনা ডাঙৰ শক্তি এটা মানে গোটেই সাগৰখন লৈ পেলাই মই এটা গ্লাছত ভৰাই দিয়া টাইপ হৈছে কথাটো সম্ভৱ নহয় ন সম্ভৱ নহয় চ' একজেক্টলি ঠিক তেনেকুৱা ধৰণৰ কথাটো আমাৰ ব্ৰেইনৰ ফালৰ পৰা আমাৰ মানে মাইণ্ডে সেই ষ্টেজটো ঢুকি নাপাওঁ আমি য'ত ভগৱান কি জাষ্ট ইমাজিন কৰক আপুনি মই এই মস্ত এখন পৃথিৱী কিমান কেইখন দেশ আছে সৰু দেশখন ভাৰত কিমান কেইখন ৰাজ্য আছে সৰু ৰাজ্যখন অসম কিমান কেইখন তাৰ ডিষ্ট্ৰিক্ট আছে সৰু ডিষ্ট্ৰিক্ট কামৰূপ সৰু ষ্টুডিঅ' তাত আপুনি মই আপোনাৰ ঘৰো নহয় এইটো ভাবক তাতে বহি আছোঁ অকল বহি আমি সুধি আছোঁ আপুনি মোক সুধিছে ভগৱান কি আৰু মই চেষ্টা কৰি আছোঁ ভগৱান ইয়াতকে আৰু ডাঙৰ উদাহৰণ নালাগে বঢ়িয়া বঢ়িয়া দিছে বাপৰে বুজিলে এতিয়া ভগৱান ৰিয়েলি আমি কিনো আমি ডিছকাছন কৰি আছোঁ ভগৱান কি আমি আচলতে সুধিব লাগে যে
ভগৱানক পাম কেনেকে গুৰুদেৱ বুজাই দিব লাগে আপোনাক বহুতে গুৰুদেৱ বুলিও মাতে কিছুমানে তাতে এটা প্ৰশ্ন আছে মোৰ আপুনি স্পিৰিচুৱেল গাইড হয় আপুনি এষ্ট্ৰলজাৰ নহয় আপুনি তন্ত্ৰ সাধনা কৰে আপুনি হেণ্ডচাম হয় আপুনি কোট পিন্ধি আহিছে থেংক ইউ আপোনাৰ হাতত দামী ঘড়ী বাকীখিনি যদি চাওঁ মই ব্ৰেণ্ডেড কাপোৰ তেতিয়াহ'লে আপুনিতো অলপ বেলেগ ধৰণে ভাবিছে আপুনি ইমান পঢ়া শুনা কৰি আহিছে বাহিৰত থাকিলে ইমানখিনি জ্ঞান লৈ আহিছে একচুৱেলি আপুনি কি হয় এইটোৰ বেচিছত আছে যে মই ক'লো ন আমি যিটো এইটো হ'ল আমাৰ পাষ্টৰ দেন আমাৰ অতীতৰ আমি এইটো কণ্ট্ৰিবিউশ্যনহে আমি আমাৰ মানে এতিয়া কিছুমান প্ৰব্লেম হৈছে যে আমি অকল ভাবিলোঁ অঘৰটোৱে এতিয়া মানে মিডিয়া আমি দেখা পাইছোঁ অঘৰ সাধনা অঘৰ এতিয়াতো ওলাই আছে ন হেৰিয়াত কুম্ভ মেলাত IIT বাবা বা গেৰুৱা বস্তু গেৰুৱা মানে এতিয়া সনাতন বুলি ক'লে গেৰুৱা ধৰ্ম হৈ গৈছে অলমষ্ট দেট ইজ আই ডণ্ট থিংক দেট ইজ দ্য ৰাইট কনচেপ্ট কিয় কৈছোঁ মই আমাৰ অসমৰ হিচাপত কৈ আছোঁ দে আমাৰ মানে এতিয়া অসম বুলি ক'লেও ভুল হ'ব মই মানে প্ৰাগজ্যোতিষপুৰৰ হিচাপত কথাখিনি কৈ আছোঁ সেইখিনি মই জানিব মন আছে চাব আমাৰ ইয়াৰে ছিষ্টেমটো এনেকুৱা আছিল যে আমি কৰ্ম আৰু ধৰ্ম একেলগে চলাই লৈ গৈছিলোঁ অৰ্থাৎ আমাৰ লাইফৰ পাৰ্ট আছিল আমাৰ সাধনা কোনোবা সাধনা কৰিব কোনোবা আৰাধনা কৰিব দুটা বেলেগ বেলেগ বস্তু এইটো বুজাই থৈ যাব নেকি একেবাৰে ঠিক আছে চাব ইয়াৰে বেচিছৰ এটা কথা আছে কি যে ডু ইউ লাভ গড ডু ইউ ফিয়াৰ গড আই লাভ গড ডু ইউ ৰিয়েলি লাভ গড হাউ ডু ইউ লাভ গড কাৰণ লাভৰটো বহুত ধৰণৰ আপোনাৰ নিজৰ পত্নীক যেনেকৈ ভাল পায় মাক এনেকৈ ভাল নাপায় যেনেকৈ মাক ভাল পায় নিজৰ ছোৱালীকতো এনেকৈ ভাল নাপাব মই শক্তিৰ হিচাপত কথাখিনি কৈ আছোঁ দেই নিজৰ ছোৱালীক যেনেকৈ ভাল পাব নিজৰ ভগ্নীকতো এনেকৈ ভাল নাপাব ৰাইট চ' লাভ হেজ মেনি ফৰ্মছ or love is no form also right যেনেকৈ আমি নিজৰ কুকুৰটোক ভাল পাওঁ ঠিক আছে কিন্তু ফিয়াৰ তাতে ফিয়াৰৰ কথাটো আহি যায় মইতো এতিয়া চাব আমি মানে ক'ব গ'লে আমিতো সামাজিকভাৱে বহুত বস্তু ভয় কৰোঁ ন ঘৰত মানে চুৰ ধৰিব পুলিচ চুৰ লৈ বোলে চুৰটোক লৈকে গোটেইখিনি মানুহকে মানুহে ভয় কৰে চ' গতিকে সেই হিচাপত যদি চাব যাওঁ বেছিভাগ মানুহে একচুৱেলি ভগৱানক ভয় কৰে কিয় ভয় কৰে কাৰণ তাহাঁতে বিলিভ কৰে যে ভগৱান এনেকুৱা এটা শক্তি যিটো তাহাঁতৰ লাইফটো ইনফ্লুৱেঞ্চ কৰিব পাৰে চেঞ্জ আনিব পাৰে আপুনি ক'লে ভাগ্য সলনি কৰিব পাৰে সেইটো মানুহে ভাবি লয় বিলিভ কৰে যে ভগৱানে ভাগ্য সলনি কৰিব পাৰে নিশ্চয় পাৰে কাৰণ ভগৱানে ভাগ্য লিখিছে ভাগ্য সলনি কৰিব পাৰে ভাগ্য ইজ হোৱাট ভাগ্য ইজ টাইম এণ্ড স্পেচ ঠিক আছে টাইম এণ্ড স্পেচ ইজ ডেষ্টিনি অফ ফেট এতিয়া কথাটো হ'ল মানুহে ৰিকুৱেষ্ট কৰিব বিচাৰে ৰিকুৱেষ্ট কৰা আৰম্ভ কৰে মই এইটো দিম তুমি মোক এইটো দিবা এক্সেক্টলি ভগৱানক এক্সেক্টলি বাট দ্যাট ষ্টেমছ আউট অফ ফিয়াৰ সেইটো ভয়ৰ পৰা আহে আচলতে আমি ভাল পাব লাগে ভগৱানক আচলতে নহয় যেতিয়া আপুনি বস্তু এটা নিজৰ বুলি চিম্পল কথা এটা মই আপোনাক কৈছোঁ আজি আপুনি এটা সাংসাৰিক মানুহ আপোনাক কি মই ক'ব লাগে নেকি আপুনি নিজৰ ৱাইফক বা ল'ৰা ছোৱালীক বা মাক ভাল পাবৰ কাৰণে ক'ব লাগিব নেকি তুমি আপোনাক নালাগে ন দেখা পোৱাৰ লগে লগে আহিব ন ৰিয়েলিটি দেখা পাব নালাগে নেকি মোবাইলৰ ফটোখন দেখা পালে সেই ফিলিংছটো অন্তৰত আহিব ন ৰাইট ভয়টো তাত নাথাকে কথাই নাহে কিন্তু মিছেছক ভয় কৰাটো ঠিক আছে কিন্তু আজি আপোনাৰ চেম্বাৰত মই বহুতটা ভৈৰৱৰ ফটো দেখা পাইছোঁ সেই দেখি ভৈৰৱক দেখি আপোনাৰ চেম ফিলিংটো আহে নে নাই মনৰ পৰা ভয়টো নে লাভটো আপুনি মোক ক'ব লাগিব কোনটো আহে মোৰ ভয়ো লাগে এক্সেক্টলি মই সেই কথাটোৱে কৈ আছোঁ এতিয়া পুৰা পইণ্ট টু বি নটেড ৰিয়েলি আমি ভয় কৰোঁ কিবা বেয়া পাব নেকি ভগৱানে বেয়া কৰি দিব নেকি সেইকাৰণে আমি কওঁ আমি তোমাক 100 গছ চাকি জ্বলাম তুমি মোক এইটো কৰি দিবা হয়নে মই দুসাঁজ নোখোৱাকৈ থাকিম বা সোমবাৰে মই ভেজ খাম চ' ভেজ খাওক আপুনি চব ঠিক হৈ যাব নন ভেজ খালে চব খতম হৈ যাব ইমাজিন দ্যাট ইজ বিকজ অফ মানে সেইটোত ভেদিক থট ভেদিক স্কুল অফ থট য'ত মানে গোটেই মানে এই মানে কিছুমান বস্তুক মানে অপবিত্ৰ বা পলিউটেড বুলি কনচিডাৰ কৰে সেইখিনি ডিছকাৰ্ড কৰাৰ কাৰণে আৰু সেইটো বেদৰ হিচাপত বেলেগ
হয়তো ইছলামত বেলেগ খ্ৰীষ্টিয়ানিটিত বেলেগ চবে বেলেগ বেলেগ কৰিছে এখন নীতি নিয়ম বনাই থোৱা আছে নীতি নিয়ম ক'ৰবাত এলকহল ক'ৰবাত গাহৰি ক'ৰবাত কিবা চবতে হওক বেলেগ বেলেগ হয় মই কৈ আছোঁ এইবিলাকতকৈ বহুত ওপৰৰ কথা য'ত আপোনাৰ এইখিনি পৰিহাৰ কৰাৰ কথা মই কৈ আছোঁ মই কৈছোঁ যে এইখিনি আপোনাৰ কাৰণে লিমিটেশ্যন এইখিনি আপোনাৰ কাৰণে লিমিটেশ্যন মই মোৰ ল'ৰা বা ছোৱালীক এইকাৰণে ভাল পাব নোৱাৰোঁ যে তাহাঁতে আজি ভাত খাইছেনে মাংস খাইছেনে নাই মই যেতিয়া যিদিনাখনলৈকে বাচি থাকিম সেইদিনাখনলৈকে মই তাহাঁতক ভাল পামেই মেবি হয়তো যোৱাৰ পিছতো যদি মোৰ মন থাকি যায় মই ভাল পাম দেট ইজ লাভ লাভতকৈ ডাঙৰ ইম'চন নাই ঠিক সেইটো বস্তু মানুহে সিদিনাখন বুজি পায় যিদিনাখন আপোনাৰ হাতত প্ৰথম আপোনাৰ ল'ৰা বা ছোৱালীৰ জন্মদিনা দেট ইজ পিয়'ৰ লাভ ন' কণ্ডিশ্যন ভগৱানকো আমি সেইকাৰণে সেনেকৈ ল'ব লাগিব যদি আপুনি এতিয়া বহুতে ভগৱানক কালি এনেকুৱা সাধক আছে যোনে কালিক নিজৰ ছোৱালী হিচাপে লয় আপুনিও কালি সাধনা মই কালি সাধনা কৰোঁ আৰু সাধনা কৰোঁ বুলি ক'লে একচুৱেলি ভুল হ'ব মোৰ কালিৰ লগত এতিয়া এটা সম্বন্ধ হৈ গৈছে যিটো সম্বন্ধ মই নাভাবোঁ বা একচুৱেলি নিবিচাৰোঁ যে মই মানে আমাৰ সামাজিক টাৰ্মছত ডিফাইন কৰাটো যেনে ভণ্টি ভগ্নী বা ৱাইফ বা চিষ্টাৰ বা লাভাৰ বুলি মই ডিফাইন কৰাটো নিবিচাৰোঁ কাৰণ সেই ডিফাইন কৰাৰ লগে লগে মই সেইটোক মানে কোনো সাগৰখন আনি বটলত ভৰোৱা টাইপ দেট ইজ এ মাছ গ্ৰেটাৰ এনাৰ্জি মই জাষ্ট আৰু আপোনাৰ পূৰ্বপুৰুষৰ পৰা তেওঁৰ সাধনা চলি আহিছে মানে মোৰ ককাৰ দাদাক আছিল যোনে মানে সাধনা কৰিছিল তেওঁ আমাৰ ব্লাডৰ লগত টাই কৰি থৈ গৈছে বুলি কোৱা যায় এইটো বেলেগ মানে কমপ্লিটলি বেলেগ হেৰি হৈ যায় বাৰু চ' সেইকাৰণে কয় ন ব্লাড চিংছ ব্লাড ইজ থিকাৰ দেন ৱাটাৰ কথা আছে কিছুমান সেইকাৰণে তন্ত্ৰ সাধনাত বা এইবিলাক যেতিয়া মানুহে কৰিব খোজে ন যেনে আজিকালি যিটো কয় যে সাধনা হওক বা আৰাধনা হওক তাতে মেইনলি ইভেন যদি কোনোবাই জানিব বিচাৰে ইভেন বুদ্ধিজিম টিবেটান বুদ্ধিজিমৰ এখন স্কুল আছে বজ্ৰায়না বুদ্ধিজিম বজ্ৰায়না বুদ্ধিজিমো তান্ত্ৰিক হয় অলমষ্ট কমপ্লিটলি তাতেও তাৰমানে তান্ত্ৰিক ছাবষ্টেঞ্চ বুলি যদি মই কওঁ যে মানে শক্তি সম্পন্ন মানে পদাৰ্থ বুলি যদি ক'ব খোজোঁ দুটাৰে চবতছে ইম্পৰ্টেণ্ট দিয়া হৈছে এটা হ'ল তেজ ব্লাড আৰু আনটো হ'ল চিমেণ্ট বা স্পাৰ্ম কিয় কাৰণ মানুহ এটা ডেথ বেডত থাকিলে বচাবৰ কাৰণে আমি কি দিওঁ ব্লাড আৰু জন্মৰ কাৰণে স্পাৰ্ম চ' জীৱনৰ আৰু মেইন ভগৱান কি জন্ম শক্তি কিয় জন্মতে আহে ন গতিকে সেই শক্তি পৃথিৱীৰ দুটা বস্তুৱে বেছ দিব পাৰে এটা হ'ল ব্লাড আৰু আনটো হ'ল স্পাৰ্ম কথাবিলাকত বহুত যুক্তি আছে এনিৱে বহুতখিনি গৈ আছোঁ এতিয়া মই আহিলোঁ একেবাৰে শেষ পৰ্যায়লৈ আহিছোঁ একদম দা আপোনাৰ ওচৰলৈ কেনেধৰণৰ মানুহ আহে আৰু একচুৱেলি আপুনি এষ্ট্ৰলজাৰ এজনৰ নিচিনাকৈ হয়তো বহে নে নবহে মই নাজানো চেম্বাৰ আছেনে নাই মই নাজানো আপুনি স্পিৰিচুৱেল গাইড হয় বিভিন্নজনক সহায় কৰিছে আপোনাৰ প্ৰক্ৰিয়াটোৱে বেলেগ মই এতিয়াও ঢুকি পোৱাগেই নাই আপুনি সাধনা কৰে আপুনি দেৱীৰ ওচৰত কেনেকৈ বহে মই নাজানো গেৰুৱা বস্ত্ৰ পিন্ধিয়ে বহে নাই মই এনেকৈ বহো যেনেকৈ মেবি এটা পুল অভাৰ থাকিব পাৰে ঘৰ বুলি বুজিলোঁ তাৰপিছতে মই আপুনি আহুতি হোম যজ্ঞৰে দিয়ে নে নাই মই সেয়াও নাজানো আহুতি হোম যজ্ঞৰে মই দিওঁ আৰু দিছিলোঁ কিন্তু সেই মোৰ আহুতিবিলাক অলপ মদ মাংস এৰি দি হয় কাৰণ মই এইটো খাওঁ মই কালিকৈ এইটোৱে খুৱাওঁ আৰু সেই তাতেও এটা ডিফাৰেঞ্চ আছে বেদৰ কনচেপ্টটো কেনেকুৱা যেতিয়া যিটো আমি দেৱীক দিওঁ সেইটো আমি নিজে ভক্ষণ নকৰোঁ বুলি কোৱা যায় ঠিক আছে কাৰণ কিয় আমি ভগৱানক নিজতকৈ ওপৰত ৰাখোঁ তন্ত্ৰ সাধনাত মোৰ যিটো তন্ত্ৰ সাধনা পদ্ধতি মহাচিন আচাৰ বুলি কয় মহাচিন মানে টিবেট আগৰ টিবেট এতিয়া টিবেট নহয় মহাচিন বুলি কোৱা গৈছিল মহাচিনৰ আচাৰ ইয়াতে মানে কামাখ্যাৰ আমাৰ আগতে যিটো পদ্ধতিত সাধনা চলিছিল এই নৰকাসুৰ বশিষ্ঠ মুনি আশ্ৰম যি বনিছিল সেই পদ্ধতিৰ কথা কৈছোঁ মই সেই মহাচিন আচাৰ পদ্ধতিতে হৈছিল তাৰমানে সাধনা তাতে চ' ইনফেক্ট এইটো এটা কোনোবাই বিচাৰিলে গুগলত গৈ মাৰি চাব পাৰিব বুদ্ধ বশিষ্ঠ সংবাদ বুলি আছে তাতে মানে কেনেকৈ লেখা আছে যে কেনেকৈ মানে বশিষ্ঠ মুনি মহাচিন গৈ পেলাই তাৰে যিবিলাক মানে সিদ্ধবিলাকত তাহাঁতে বুদ্ধ বুলি কৈছিল ন চ' তাৰে পৰা কেনেকৈ মহাচিন আচাৰ পদ্ধতিটো শিকি আহি ইয়াতে মানে
আমাৰ বশিষ্ঠ আশ্ৰমখন পাতি চন্দালী ছোৱালী এজনীক লৈ আহি পেলাই তাইৰ লগত একেলগে সাধনা কৰিছিল এইখিনি কথা ধুনীয়াকৈ লিখি থৈ যোৱা কথা চ' সেই যিটো আচাৰ সাধনা কৰাৰ আচাৰ থাকে সেই আচাৰটোক তাৰমানে মই যিটো ফ'ল' কৰোঁ মহাচিন আচাৰ বুলি কোৱা যায় চ' তাতে তাৰমানে আমি মদ মাংস এইখিনি আমি ইউজ কৰোঁ পঞ্চমুখৰ ইউজ কৰা যায় মদ মাছ মাংস মৈথুন বা ছেক্স মুদ্ৰা বা কাৰ্বহাইড্ৰেট এনেকৈ ইউজ কৰা যায় প্ৰত্যেকটোৰে এটা কাম থাকে বা এটা হেৰি আছে মানে কণ্ট্ৰিবিউশ্যন আছে অৰিন্দম দা বহুত ডেপ্থত সোমোৱাৰ কাৰণে চাগে মই আজি অকণমান সময়ৰ কাৰণে ৰৈ দিবলগীয়া হ'ল বাট ময়ো আপুনি যেনেকৈ কৈ গৈ আছে ন ময়ো তেনেকৈ নিজৰ মাইণ্ডত বস্তুখিনি ভাবি গৈ আছোঁ এটা সময়ত ময়ো ভাবিছোঁ যে অ'কে হয় নহয় যিটো মই বেলেঞ্চ কৰিবলৈ বিচাৰি আছোঁ তো আপুনি সাধনাসমূহ কেনেকৈ কৰে চমুকে মোক বুজাই দিব আৰু ইতিমধ্যে আমি পাতিছোঁই কেনেকুৱা ধৰণৰ ব্যক্তি আপোনাৰ ওচৰলৈ আহে কাৰোবাৰ মানে বিজনেছত আগবাঢ়িব পৰা নাই ফেমিলি তাৰপিছত এটা মৃত্যু বা এটা সাংঘাতিক কিবা এটা মানে বিপৰ্যয় হৈ আছে বা আপোনাৰ ছাপ'জ কেৰিয়াৰ আগবঢ়া নাই পলিটিকেল কেৰিয়াৰ আগবঢ়া নাই কণ্ট্ৰেক্ট পোৱা নাই কিবা কিবি চ' ফৰ্থ যাৰ লাইফত কিবা বাধা আছে সেইখিনি মানুহে মোৰ তাতে আহে সহায় বিচাৰি পেলাই এতিয়া কথা আৰু এইখিনি মানুহ সেই আহে দে মানে একদম ফ্ৰম মানে অসমৰ পৰা লৈ পেলাই মানে মুম্বাইলৈকে ৰাজস্থান বা সেই গোটেই চাউথ ইণ্ডিয়ানো আছে মই যিটো যিখিনি সহায় কৰোঁ সেইখিনি মানে ধৰ্মক লৈ সীমিত নহয় সেই মানুহজনে যেতিয়া মোৰ চেম্বাৰত সোমায় তাৰে পৰা মই মানুহজনক যিখিনি ধৰণে উপকৃত কৰিব পাৰোঁ সেইখিনি সময়ৰ কাৰণে আই বিকাম দ্য হেণ্ড অফ গড আই বিকাম দ্য হেণ্ড অফ কালি মোক সেই ক্ষমতাটো সেই মানুহজনৰ মানে সহায় কৰিব পৰা ক্ষমতাটো সেই মানুহজনৰ মানে ফিউচাৰটো ইনফ্লুৱেঞ্চ কৰিব পৰা কেপাচিটিটো কালিহে মোক এইখিনি সময় দিয়ে সেই মানুহজনক কেতিয়াবা গাৰ পৰা যেতিয়া গুচাব লগা হয় মানুহজনৰ কঁপনি উঠি যায় 1-1.5 ঘণ্টা চেঞ্চলেছ হৈ যায় শুই যায় ঘামি যায় চবৰে বেলেগ বেলেগ অভিজ্ঞতা হয় মই এক্সপ্লেইন কৰিব নোৱাৰোঁ এইবিলাক কেনেকৈ হয় বা কিয় হয় আৰু মই এক্সপ্লেইন কৰিব চেষ্টাও নকৰোঁ আমি ক'লোঁ ন আমি ঢুকি নাপাওঁ সেইটো কেতিয়াও আমি কেতিয়াও সেইটো বুজি পাব নোৱাৰোঁ আমি চেষ্টাহে কৰিব পাৰোঁ ইয়াতে এটা ইণ্টাৰেষ্টিং পইণ্ট কি এই সাধনাৰ ক্ষেত্ৰত মই যিটো কথা কৈ আছিলোঁ যে মানে বেদত দেৱ দেৱীক ওপৰত ৰখা হয় তন্ত্ৰ সাধনাত দেৱ দেৱীক নিজৰ লগত ৰখা হয় সেইকাৰণে যেতিয়া আপুনি যদি নিজৰ ৱাইফক বা নিজৰ ছোৱালীক যদি কিবা খাব দিয়াৰ আগতে নিজে খাই চাব ন যে বস্তু ঠিকে আছে নে নাই মাকে কয় ন আগতে যে মাকে বাচ্চাক দিয়াৰ আগতে নিজে খাই চাব লাগে ঠিক তেনেধৰণে মই যদি দেৱীক ভাল পাওঁ যে মই ভাল পোৱা মানুহজনীক মই খাব দিয়াৰ আগতে মইতো নিজে খাই চাম ন দেট ইজ হোৱাট লাভ ইজ বুজিলোঁ সেই বস্তুটো সাধনাৰ ক্ষেত্ৰত আপুনি এষ্ট্ৰলজি বোলা বস্তুটো বিশ্বাস কৰেনে বিশ্বাস কৰোঁ ইট ইজ দিয়াৰ মানে সেইটো এটা প্ৰয়োজন নহয় তাৰমানে আপুনি যদি ৰিমেডি মানে এষ্ট্ৰলজি বাস্তু নিউমাৰলজি জেম ষ্ট'নছ এইবিলাক নিজৰ সুকীয়া জেগা আছে সুকীয়া জেগা আছে মই তাৰকাৰ্ড ইউজ কৰোঁ যদি মই ভাবোঁ যে মানুহজনৰ বিষয়ে মই কিবা জানিবলগীয়া আছে আৰু মই তাৰকাৰ্ড ইউজ কৰোঁ এজ এ মিডিয়াম অফ কনভাৰ্চেশ্যনৰ মোৰ অলপ পদ্ধতিটো অলপ বেলেগ হয় স্লাইটলি আৰু মোক একো বস্তু বা সেই নালাগেও মই জাষ্ট মানুহজনৰ মুখখন গম পালে হ'ল নামটো গম পালে মোৰ কাৰণে ভাল হয় চ' সেইকাৰণে বহুতে অনলাইনো চাই বা সেয়াও কৰে তেতিয়া দেৱীকে মই জাষ্ট কওঁ যে মোক দেখুওৱা নাই এই মানুহজনক মই কি গম পাব লাগে বা কি ক'ব লগা আছে মই মানুহজনক কালি দেখাই মই কৰি দিওঁ এইখিনিয়ে কথা ছেইম কাৰ্ডখন আহিলে যে মই আপোনাক যিটো কম বেলেগক যে ছেইম কম সেনেকুৱা কোনো ধৰা বন্ধা নিয়ম নাই কি মোৰ সেই মাইণ্ডত সেইখিনি সময়ত দেৱী কি আনে সেইটোৱে মই কথাখিনি কৈ দিওঁ মানে অৰিন্দম দা আল্টিমেটলি মই এটা কথা গৈ শেহতীয়াকৈ মই গম পালোঁ যে এষ্ট্ৰলজি পাৰ্ট বেলেগ নিউমাৰলজি পাৰ্ট বেলেগ বাস্তু বেলেগ এইবিলাক সকলোবিলাক আছে তেওঁ বিশ্বাস কৰে অৰিন্দম দেও বিশ্বাস কৰে বাট অৰিন্দম দাৰ লগত ক'ৰবাত এটা বিশেষ শক্তি আছে যাক কালী শক্তি বুলি আপুনি কয় কালীক আপুনি আৰাধনা কৰে আৰু তাৰ পৰা আৰাধনাটো হ'ল যেতিয়া আপুনি মানে গৈ পেলাই মানে চাব ইয়াতে কেইটা কথা আছে মই সদায় কওঁ মানে ফেইথ চাৰেণ্ডাৰ এণ্ড লাভ ঠিক আছে যেতিয়া আপুনি ফেইথ ষ্টেজত থাকিব ন তেতিয়া ইট ইজ মোৰ অৰ লেছ আৰাধনা টাইপে হৈ থাকে কাৰণ আপুনি প্লিজ কৰিব চেষ্টা কৰি ৰেগুলাৰ এটা কাম কৰি যাব সেই কৰিব পূজা কৰিব কিবা কৰি যাব যেতিয়া আপুনি চাৰেণ্ডাৰলৈ গ'ব ন তেতিয়া আপোনাৰ লাহে লাহে সাধনাৰ প্ৰতি আপুনি ট্ৰেঞ্জিশ্যন আৰম্ভ হয়
আপোনাৰ কানেকশ্যন বিল্ড কৰা ষ্টাৰ্ট কৰে ৰাইট আৰু যেতিয়া আপুনি ফেইথ চাৰেণ্ডাৰৰ পৰা গৈ একচুৱেলি লাভৰ ষ্টেজ পায় তেতিয়া আপোনাৰ সাধনা আৰম্ভ হয় য'ত আপুনি ভাবিব স্বয়ং ভৈৰৱ ডিফাৰেঞ্চ আছে দেই স্বয়ং ভৈৰৱ মানে কি মই মাজতে মাত মাতিছোঁ আপুনি কালিক সাধনা নকৰে সাধনা কৰে অ'কে সাধনাটো আহিল লাভৰ পিছত there is no এনেকুৱা কোনো ক্ৰনলজি নাই ইট ইজ অল সিমান্টিক্স নামবিলাক আমি দিয়া তাতে মই সুধো এতিয়া ধৰক আমি এতিয়া কামাখ্যা মাতে হওক কল্যাণী দেৱালতে হওক য'ত য'ত শক্তিপীঠ আছে য'ত দেৱী সাধনা কৰাৰ পিছত দেৱী লম্ভে বুলি কয় আমি বহুত বাতৰি পাই থাকোঁ সেই প্ৰক্ৰিয়াটো বেলেগ নহয় কিন্তু সেই প্ৰক্ৰিয়াটোত ইউজুৱেলি কিছু সময়ৰ কাৰণে চেষ্টাটো কৰা যায় সেই কানেকশ্যন ট্ৰেন্সত গৈ পেলাই বেলেগ কিছুমান চাইকো এক্টিভ ছাবষ্টেঞ্চ ইউজ কৰে যেনে ভাং হওক কিবা হওক এইবিলাক ইউজ কৰে কেতিয়াবা কৰি পেলাই বা মিউজিকৰ চাউণ্ডৰ তালৰ থ্ৰুদি বা এনেকুৱা সেই এটমছফিয়াৰৰ থ্ৰুদি সেই ট্ৰেন্স এটালৈকে যাব চেষ্টা কৰে য'ত আমাৰ ব্ৰেইনৰ ফ্ৰিকুৱেঞ্চিবিলাক চেঞ্জ হ'ব আৰম্ভ কৰে ডেল্টাৰ পৰা লৈ পেলাই চেঞ্জ হয় ফ্ৰিকুৱেঞ্চিবিলাক কৰি পেলাই আমি সেই ইউনিভাৰ্চেল ফ্ৰিকুৱেঞ্চিটোৰ লগত শক্তিটোৰ লগত কানেকশ্যন এটা বহাব চেষ্টা কৰোঁ কিন্তু সেইটো কিছু সময়ৰ কাৰণেহে হয় আৰু তাৰপিছত মানুহজন বহুত ভাগৰিও যায় নোৱাৰে হৈ যায় কিন্তু সাধনা আপুনি যেতিয়া কৰিব তেতিয়া সেই স্বয়ং ভৈৰৱ হয় স্বয়ং ভৈৰৱ মানে কি কালি কাৰ কালি তোমাৰ কালি নহয় মোৰ কালি বস্তুটো মই বহুত পাতলকে কৈছোঁ কিন্তু এইটো বহুত মানে বহুত ডেফ্টৰ বস্তু মোৰ কালি অকল বুজি পাইছে কথাটো মোৰ কালি মই মাজতে কোনোবা এটা পডকাষ্টত পাইছোঁ কোনোবাই কমেণ্টত লিখিছিল নেকি মেবি যে মানে যদি কালিক তেখেতে ভাল পায় কালিক হেৰি কৰে কালিক তেখেতক কিছ কৰে তেতিয়াহ'লে কালি আৰু মানে মহাদেৱৰ বা পাৰ্বতী মহাদেৱৰ ৰিলেশ্যনশ্বিপ কি when you enter into a state of মানে where মই যিখিনি বুজি পাইছোঁ মই জীৱনৰ সাধনাৰ আজিটো ষ্টেজ পাইছোঁ মই খুব ডাঙৰ একো পোৱা নাই যিটো ষ্টেজ পাইছোঁ মই তাতে মই এইটো বুজি পাইছোঁ যে আমি মানুহৰ ভাষাৰে ভগৱানক বুজাব নোৱাৰোঁ ভগৱান হৈ পেলাইহে ভগৱানক বুজিব লাগিব তন্ত্ৰৰ উদ্দেশ্য আল্টিমেট সেই কিন্তু ভগৱান হোৱাটোৱে আৰু সেইকাৰণে আৰম্ভণি ক'ৰ পৰা হয় স্বয়ং ভৈৰৱ কোনোবাই ক'ব স্বয়ং ব্ৰহ্ম নিজকে ভগৱান বুলি ভাবিলে মই বুলি নহয় যেতিয়া সাধনা কৰি থাকে এইটো আপুনি আনকি আপুনি যদি মানে সেই আছে আপুনি মই একদিন বজাই বুদ্ধিজিমৰ উদাহৰণটো দিওঁ তাতে আপোনাৰ এটা কয় যে ইদম বুলি কয় ইদম মানে হ'ল ইষ্ট যে আপোনাৰ তাতে আৰু ইমাজিন কৰে কি যে মই নিজৰ ইষ্ট নিচিনা হৈ গৈ আছোঁ ট্ৰেন্সফৰ্মেশ্যন তেওঁলোকে ডেট ইজ অলছ' পাৰ্ট অফ দ্য সাধনা কৰ্ম মুদ্ৰা বুলি কয় সেনেকৈ কয় ইয়াতেও তাৰমানে সাধনা যদি আপুনি একচুৱেলি কৰে যদি আপুনি কেতিয়াও ভাবি নলয় যে স্বয়ং ভৈৰৱ তেতিয়াহ'লে আপুনি হয়তো সিদ্ধি পাই থাকিব এটা দুটা তান্ত্ৰিক ক্ৰিয়া আৰু তান্ত্ৰিক য়োগাৰ মাজত ডিফাৰেঞ্চ আছে তন্ত্ৰ সাধনাৰ মাজত ডিফাৰেঞ্চ আছে তান্ত্ৰিক ক্ৰিয়াবিলাকক সদায় এইটো কৰা যায় যে মই এইটো সিদ্ধি লাগে তুমি মোক এইটো সিদ্ধি দিয়া তাৰ কাৰণে মই এইটো বলি দিম তাৰ কাৰণে মই এইটো হাত এখিনি কৰিম 1000 বাৰ মন্ত্ৰ কৰিম 1 লাখ বাৰ মন্ত্ৰ কৰিম so on so forth you try to please কিন্তু যেতিয়া আপুনি তান্ত্ৰিক সাধনা কৰিব তেতিয়া প্লিজ নহয় লাগিবই তেতিয়া ডিমাণ্ডটো আহিবই ডিমাণ্ডটো অহাটো বহুত পিছৰ ষ্টেজ কিন্তু ডিমাণ্ডটো অহাৰ আগতে আপুনি নিজে হ'ব লাগিব কালি কাৰ লগত থাকিব ভৈৰৱৰ লগত থাকিব ন যদি আপুনি মেল হয় যদি ফিমেল হয় তেতিয়া আপুনি মই স্বয়ং কালি যদি মই ফিমেল তেতিয়া মই স্বয়ং কালি আৰু সেইকাৰণে যে কুণ্ডলিনী কনচেপ্টটো সেইটোৱে ন যে ইনফেক্ট বাচ্চা যেতিয়া আৰম্ভ হয় মাকৰ পেটত তেতিয়া ডেভেলপমেণ্টটো মেল ফিমেল হিচাপে নহয় ন সেইটোতো বহুত পিছত আহে ইনিচিয়েলি অলমষ্ট চেম থাকে ফিজিঅলজিকেলি এনাটমিকেলি ঠিক তেনেধৰণে যদি এজন মতা মানুহে কোৱা যায় ন যে যদি মতা মানুহে যদি নিজৰ ৱাইফক কয় যে ইউ আৰ মাই ফাৰ্ষ্ট ৱাইফ ইজ প্ৰবেবলি ৰং মতা মানুহৰ কাৰণে সেই প্ৰথম শক্তিটো সেইটোৱে 2 নম্বৰটো নিজৰ ভিতৰতো 3 নম্বৰটো এইটো ক'লে বেয়া বুলি কিন্তু কথাটো ঠিক তেনেকুৱা ধৰণৰ আধ্যাত্মিকতা তাৰমানে আধ্যাত্মিকতা যেতিয়া আপুনি একচুৱেলি সোমাব ন ফ্ৰম মাই পাৰ্চপেক্টিভ বা এই সাধনাৰ ক্ষেত্ৰত
তেতিয়াহ'লে মানে আপুনি সামাজিক চশমাখন অলপ সময়ৰ কাৰণে গুচাই ল'ব লাগিব সেই মুখাখন খুলি ল'ব লাগিব মানে আৰু নিজৰ কমপ্লিট আপুনি বেয়াৰ হৈ পেলাই আপুনি নিজৰ ঈশ্বৰৰ আগত বহক সেইটো আপুনি যি ধৰণে লয় শক্তি সম্পন্ন দেৱীক লয় আপুনি মানে এনি ফৰ্ম যদি আপুনি কোনো ফৰ্ম নাই আপুনি অন্ধ আপুনি নিৰাকাৰ হিচাপে ল'ব ৰাইট চ' আপুনি হোৱাট এভাৰ ফৰ্ম অৰ ন' ফৰ্ম ঠিক আছে কিন্তু then you start developing connection সেই আৰু that basis of that is স্বয়ং ভৈৰৱ কিন্তু যেতিয়া সেইটো ক'ব আপুনি বা বিলিভ কৰিব স্বয়ং ভৈৰৱ you must be 100% committed to it তাতে কোনো নিজৰ মনত সংশয় ডাউট থাকিব নোৱাৰে কোৱাটো বহুত ইজি থেংক ইউ এটা বস্তু ভাল লাগিলে যথেষ্ট পঢ়া শুনা কৰি আৰু যুক্তি সহকাৰে কথাখিনি বুজাই দিলে যিখিনি প্ৰশ্ন কৰিলোঁ সেইখিনি খুব ধুনীয়া উত্তৰ দিলে আৰু শেষত ইমান পঢ়া শুনা কৰাৰ পিছতো তেওঁ স্পিৰিচুৱেল হৈ আছে আৰু মানুহ স্পিৰিচুৱেল হৈ থকাটো খুব প্ৰয়োজন আৰু গ্ৰাউণ্ডিং আৰু ভাগ্য পৰিৱৰ্তন হয় নে নহয় মই নাজানো বাট অৰিন্দম শৰ্মা ডাঙৰীয়াই কৈছে চেষ্টা কৰিব পাৰি আৰু সেই চেষ্টা কৰি আছে বিভিন্ন লোক তেওঁৰ ওচৰলৈ আহিছে কোনোবাই তেওঁ গুৰুদেৱ বুলিও কয় কোনোবাই তেখেতক আৰু বেলেগ নামেৰেও আপোনাক সম্বোধন কৰে দাদা বুলি মাতে ভাইটি বুলি মাতে বাট ক'ৰবাত কিবা এটাতো আছে নথকা নহয় মানুহে বিচাৰি আহে মোৰ তাত মানুহে বহুত বস্তু বিচাৰি আহে কিন্তু পায় সেইটো যিটো মানুহজনৰ একচুৱেলি প্ৰয়োজন আছে people come to me with wants they get what they need আকৌ বহিব লাগিব ভালকে তেতিয়া আৰু ভালকে বুজি পাম আজি যিমানখিনি পাৰিলোঁ সিমানখিনি মই উলিয়াবলৈ চেষ্টা কৰিলোঁ তেখেতৰ পৰা আৰু তেখেতৰ যোগাযোগ নম্বৰ ঠিকনা সকলোবিলাক থাকিব ডেছক্ৰিপশ্যনত কিবা সমস্যা হ'লে প্ৰব্লেম হ'লে তেওঁৰ লগত যোগাযোগ কৰিব এষ্ট্ৰলজাৰ বহুত আহিলে বাৰ্তালাপলৈ নিউমাৰলজিষ্ট আহিলে বাস্তু কনচালটেণ্ট আহিলে টেৰট কাৰ্ড ৰিডাৰ আহিলে আৰু অৰিন্দম দাক কি বুলি কৈ পেলাই মই আজি বহালোঁ মই নাজানো বাট স্পিৰিচুৱেল গাইড বুলি বহালোঁ আৰু সিমানখিনি কৈ পেলাই আজিৰ অনুষ্ঠানৰ পৰা বিদায় ল'বলৈ চেষ্টা কৰিছোঁ আপোনালোকে নিজে ভাবিব তেওঁৰ যুক্তিখিনি তেওঁৰ কথাখিনি আৰু তেওঁৰ উদাহৰণখিনি গোটেই অনুষ্ঠানটো চাই কোনোবাই কমেণ্ট কৰিব বিচাৰিলে গোটেই অনুষ্ঠানটো চাই কমেণ্ট কৰিব অলপ ভাবি পেলাই কমেণ্ট কৰিব আজিলৈ বিদায় লৈছোঁ ধন্যবাদ নমস্কাৰ থেংক ইউ অৰিন্দম দাই মোলৈ এটা গিফ্ট লৈ আহিছিলে আৰু মোক কৈছে ইয়াতে খোলা হয়তো কিবা অলপ বেলেগ হ'ব আৰু মোক কৈছে তোমাৰ অফিচত নথকা এটা গিফ্ট খুলিছোঁ ডাঙৰ পেকিং আছে মই ভাবিছোঁ কালি মায়ে হ'ব নেকি হয়নে মই আপোনাৰ অফিচত যেতিয়া লাষ্ট টাইম আহিছিলোঁ মই ভৈৰৱক অকলে দেখা পাইছোঁ ভৈৰৱ অকলে আছিলে আজিৰ পৰা ভৈৰৱৰ সংগীও আহি গ'ল থেংক ইউ ধুনীয়াকৈ থেংক ইউ ক'ত থ'ম য'ত নিজেও ভাল লাগে য'ত নিজৰ ভাল লাগে মোৰ গোটেই ভাল লগা দেৱ দেৱীসকল ইয়াতে আছে ইয়াতে থৈ দিম অঁ ভাল লাগে থেংক ইউ